এইবাৰ 2026টো বহুত বস্তু দিবলৈ আহি আছে। Okay. মই যেনেকৈ কৈছোঁ ক্লিয়াৰিটি মানুহক দিব, ভাল বেয়া দুয়োটাই থাকিব দেই। উম। ক্লিয়াৰিটি মানুহক দিব, য'ত তুমি নিজকে ভাল পোৱা আৰম্ভ হ'ব। বাহিৰত পঢ়িম বুলি ভাবি আছে, ভিজা পোৱা নাই, তেওঁলোকৰ খুব এইবাৰ ভাল বছৰ। এইবাৰ ব্ৰেষ্ট কেঞ্চাৰ বহুতৰ হ'ব মহিলাৰ। পাৰ্চনেলি যাৰ 1 হয় তেওঁলোকৰনো কি হ'ব 2026? যিসকলে ষ্টাৰ্টআপ কৰিম বুলি ভাবিছে, নিজৰ বিজনেছ কৰিবতো লাগে এইবাৰ। এইবাৰ চৰকাৰী ৰিলেটেড এক্সামছৰ পেপাৰো লিক হ'ব। মেনিফেষ্টেশ্যন কেতিয়া ফলে জানা? যেতিয়া আমাৰ ৰুটটো, আমাৰ ফাউণ্ডেশ্যনটো যেতিয়া ষ্ট্ৰং থাকে। এইবাৰ পলিটিক্সটো মানে ইটো সিটোৰ কান্ধত বন্দুক থৈ চলাব। নমস্কাৰ, সুপ্ৰভাত, মই চক্ৰপাণি পৰাশৰ। আজি 2026 চনৰ 1 তাৰিখ, অৰ্থাৎ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন, আৰু তেনে সময়তে আমি পুৱাৰ ভাগতে আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ অনুষ্ঠান, আৰু যিটো অনুষ্ঠানৰ জৰিয়তে আপোনালোকে 2026 বৰ্ষটো আপোনালোকৰ কেনেকুৱা হ'ব, কি হ'ব, কি ভাল হ'ব, কি বেয়া হ'ব, সকলোবিলাক আমি আলোচনা কৰিম। কিন্তু আৰম্ভ কৰিছোঁ হেপ্পী নিউ ইয়েৰ, লগতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে, মোৰ দৰ্শকসকলক, আৰু আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। পুনৰ কৈছোঁ, মই চক্ৰপাণি পৰাশৰ, আৰু মোৰ লগত আজি উপস্থিত আছে অৰ্চনা বৰ্মন। আৰু অৰ্চনা বাক আপোনালোকে যদি বাৰ্তালাপ চাই থাকে তেতিয়াহ'লে চিনি পায়। পুনৰবাৰ অৰ্চনা বা নমস্কাৰ জনাইছোঁ। নমস্কাৰ আৰু হেপ্পী নিউ ইয়েৰ। থেংক ইউ। তোমাৰ যিমান ভিউৱাৰ্ছ আছে, ভিউৱাৰ্ছসকলকে হেপ্পী নিউ ইয়েৰ মোৰ মনেৰে কৈছোঁ। আপোনালোকৰ খুবেই ভাল হ'ব আৰু আপোনালোকে আগবাঢ়ি যাওক। আজি যিখিনি ইনফৰ্মেশ্যন মই লৈ আহিছোঁ বা যিখিনি ৰিচাৰ্চ কৰিছোঁ আজি ইমান দিনে, যাতে আপোনালোকৰ এগছি চাকিৰ দৰে মই লাইটটো দেখুৱাব পাৰোঁ আৰু আপোনালোকে জীৱনলৈকে আগবাঢ়ি যাব পাৰে। মোৰ সেইটোৱে উদ্দেশ্য আজি অহাৰ। বহুত ভাল লাগিলে, কাৰণ আজি 1 তাৰিখৰ দিনটোতে আপুনি আহিছে। তাকে। গোটেই বছৰটো ভাল হওক সকলোৰে, সেইটোৱে আশা সকলোৰে ভাল কৰিছোঁ। হ'ব। 2025 বহুত বস্তু লৈ গ'ল আমাৰ পৰা, বহুত দুখ দিলে, কষ্ট দিলে, ভালো দিলে, বেয়াও দিলে, সকলোবিলাক মিলি জুলি। তথাপি আমি যদি এটা পৰিসংখ্যা চাওঁ তেতিয়াহ'লে বেয়াই হ'ল 2025টো। 2026 কেনেকুৱা হ'ব একেবাৰে শ্বৰ্টকৈ আপুনি কৈ দিয়ক। প্ৰথম কথাটো হ'ল, আমি 2025 চনত আমি বহু বস্তু হেৰুৱাইছোঁ। তুমি ঠিকে কথা কৈছা। কোনোবাই নিজৰ মাক দেউতাকক হেৰুৱাইছে, কোনোবাই নিজৰ সন্তানক হেৰুৱাইছে, কোনোবাই লাভ লাইফত বহুত এফেক্ট হৈছে। আটাইতকৈ ডাঙৰ কথা হ'ল আমি নিজকে হেৰুৱাইছোঁ ক'ৰবাত না ক'ৰবাত। আমি দিশটো হেৰুৱাই দিছোঁ। আমাৰ পাৰ্পাছটো কি, আমি কিহৰ কাৰণে আহিছিলোঁ পৃথিৱীত, আমি গোটেইখিনি বস্তু হেৰুৱাই দিছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল কি, হেৰুৱাইছোঁ বুলি শব্দটো বৰ বেয়া শুনি, এটা লাৰ্ণিং লেচনছ আছিলে। আমি কি শিকিছোঁ সেইটো বহুত ইম্পৰ্টেণ্ট। কাৰণ 2025টো শিকাবহে আহিছিলে, আৰু তাৰপৰা একো বস্তু ফল্ছ নাছিলে, একো বস্তু ভুল নাছিলে। আমি ভুলকৈ বুজি আছিলোঁ, সেইটো কাৰণে আমাৰ পালৈ গৈছে। 2026ত সেই উজ্জ্বলতাটো আহিব, সেই শ্বাইনটো আহিব, সেই লাইটটো আহিব আমাৰ লাইফত, আৰু য'ত আমি আকৌ নিজকে পাম, আকৌ নিজকে বিচাৰি পাম। যেতিয়া অন্ধকাৰত লাইট এটা পৰে, আমি নিজকে বিচাৰি পাওঁ, আমি দিশটো বিচাৰি পাওঁ। তেনেকৈ 2026টো আমি যদি এড অন কৰোঁ, 2+0+2+6 চানৰ বছৰ আহে, আৰু সকলোৱে জানে ছ'চিয়েল মিডিয়াত ইমান ফ্লাড হৈ আছে এইবোৰ মেছেজেৰে। কিন্তু যেতিয়া আমি চানৰ বছৰ কৈছোঁ, বহুতটা এলিমেণ্টো আছে, বহুতটা গ্ৰহ তাতেও জড়িত হৈ আছে। যেনেকৈ 2 চন্দ্ৰও আছে, 2টা 2 আছে, চন্দ্ৰৰ 2টা কম্বিনেশ্যনছ আছে, লগতে 6 ভিনাছৰো কাম আছে। মানে এইবাৰ শুক্ৰও কাম কৰিব। কিন্তু 26 তুমি 2+6 কৰা কি ওলায়? 8 ওলায়। তাৰমানে ইটছ এ কাৰ্মিক ইয়েৰ। আমি সেইটো কেনেকৈ পাহৰি যাম? আমিতো নিজৰ কৰ্মটো কৰিব লাগিব। আমি যিখিনি কৰিব লাগিব সেইখিনি যাতে আমি যিকোনো বস্তু নিউমাৰলজি মতে যিকোনো বস্তু যেতিয়া ষ্টাৰ্টিং হয়, যেনেকৈ 1টো এইবাৰ ষ্টাৰ্ট, 9টো শেষ আছিলে, কমপ্লিশ্যন আছিলে, এইটো ষ্টাৰ্ট হ'ব। এই বছৰত আমি যিকোনো বস্তু নিজৰ লাইফত আনিম নতুন, বা যিকোনো এটা বস্তু যদি আমি ৰুই দিওঁ মাটিত, সেই বস্তুটো যাতে আমাক 9টা বছৰ ফল দিয়ে, আমি সেই বস্তুটোলৈকে আহিব লাগিব। আৰু 2026 সেইটোহে বুজাব। অ'কে, আমি ইয়াত ফল ৰুব লাগিব, ফল আৰু ৰুব গোটেই লাগিব। 9টা বছৰ মানে আমি সেই ফলৰ সোৱাদ ল'ম। সেই 9টা বছৰ। নতুন সূৰ্যৰ উদয় হৈছে আজি পুৱাৰ ভাগত, আপোনালোকে গমেই পাইছে। 1 তাৰিখ 2026 চনৰ প্ৰথমটো দিনতে আমি আপোনালোকৰ মাজলৈ এই অনুষ্ঠান লৈ আহিছোঁ। আৰু অৰ্চনা বায়ে কৈছে যে এটা নতুন সূৰ্যৰ উদয় হৈছে, আৰু 2026ৰ এইটো সূৰ্য, আৰু এই বৰ্ষটো ৰিপ্ৰেজেণ্ট কৰিছে সূৰ্যই। গতিকে কি হ'ব, কেনেকুৱা হ'ব, সকলোবিলাক কথা পাতিম। অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আৰু মোৰ বিশ্বাস, মোৰ আশা যে 25 কি দিলে, কি হেৰুৱালোঁ, কি পালোঁ, এইটো পিছৰ কথা। 2026 আমাৰ ভাল হ'ব, বি পজিটিভ আমি সকলো, আৰু ইতিবাচক চিন্তা আমি কৰিম, ভাল হ'ম, ভাল কাম কৰিম, এইখিনিয়ে আমি আগুৱাই যাব বিচাৰিম।
তো মই অৰ্চনা বা আপোনাক আজিলৈকে মই ইমান অনুষ্ঠান কৰিলোঁ আপুনিয়ে মই প্ৰায় 3 বছৰ ধৰি আপোনাক মই কেতিয়াও সোধা নাই আপুনি কিয় এইটো লাইনত আহিলে এজ এ নিউমাৰলজিষ্ট চ' ক'ৰবাত কিবা ক্লিক আছিল কিবা হৈছিল যাৰ বাবে আপুনি নিউমাৰলজি শিকিলে আৰু আজি সকলোৱে আপোনাক বিচাৰে কি হৈছিল সেই কাহিনীটো নিউমাৰলজি প্ৰথম কথাটো হ'ল সঁচাকৈ আজি মই ইয়াতে তোমাৰ ষ্টুডিঅ'ত আছোঁ ইয়াতে নিউমাৰলজিত মই কেনেকৈ আহিলোঁ মোক চাগে ইউনিভাৰ্ছে বিচাৰিছিলে বা ছিগনেলটো আগৰ পৰা দি আছিলে মই সেই এৱেৰনেছটো বুজি পোৱা নাছিলোঁ কি হৈছিলে বহুত বছৰ আগৰ কথা হয়তো কাৰণ নিউমাৰলজিষ্ট মানে ৰিচাৰ্চটো মই বহুত বছৰ আগৰ পৰা কৰি আছিলোঁ কিন্তু নিউমাৰলজিষ্ট বুলি মই নকৈছিলোঁ কাৰণ মই এইটো প্ৰফেশ্যনত আহিম বুলি মই ভাবাই নাই কেতিয়াও চেল্ফ লাৰ্ণিং আছিল চেল্ফ লাৰ্ণিং আছিলে নিজৰ কাৰণে নিজে কেনেকৈ বস্তুবোৰ ঠিক কৰিম হঠাৎ একো নাই মই কিছুমান নিজৰ লাইফৰ কুৱেশ্যন বিচাৰি আছিলোঁ কি মোৰ লগত কিয় হৈ আছে বা মই এইটো কামটো কিয় পৰা নাই বা তেনেকুৱা ধৰণৰ যোনটোকে আমাৰ নৰ্মেল মানুহৰ এইটোৱে কুৱেশ্যন থাকে ন চকুটো বন্ধ কৰি পেলাই এদিন মানে মই খুবকৈ কান্দি আছোঁ মানে চকুটো বন্ধ কৰি পেলাই কান্দি আছোঁ খোলাও নাই মই এনেকৈ নহয় আচৰিতকৈ কিছুমান নাম্বাৰ্ছ দেখা পাইছোঁ যেনেকৈ 631 এনেকুৱা ধৰণৰ মানে মই প্ৰথমে 2-5 দিন মই নেগলেক্ট কৰিলোঁ এই বস্তুটো কাৰণ মই নাজানিছিলোঁ কিয় মই এনেকৈ দেখি আছোঁ বা মোৰ এনেকুৱা লাগিছিলে মোবাইলত বহুত কিবা কিবি চাই থাকোঁ সেইটো কাৰণে হৈছে চাগে হেল'চিনেশ্যন টাইপ কিন্তু এদিন এনেকুৱা হৈছে মই তেনেকুৱা ধৰণৰ নাম্বাৰ্ছ ক'ৰবাত দেখা হ'লোঁ এইটোৰ ওপৰত মই কি কৰিলোঁ গুগল কৰিলোঁ আৰু তেতিয়া টাইমত মানে ইমান নিউমাৰলজিৰ ওপৰত মানে কোনো এনেকুৱা পডকাষ্ট নকৰে বা শিকিব নোৱাৰোঁ বা তেনেকুৱা ধৰণৰ গুগল কৰিলোঁ গুগল কৰোঁতে মানে নিউমাৰলজি বস্তু এটা মানে ছাবজেক্ট এটা মই বুজি পালোঁ এষ্ট্ৰলজি আছে জানো নিউমাৰলজি কি বস্তু তেতিয়া বুজি পালোঁ তেনেকৈ পঢ়োঁতে এনেকুৱা হৈ গ'ল কি মানে মই সাগৰখনত গৈহে আছোঁ এতিয়াও মই লাৰ্ণাৰ মই এতিয়াও ষ্টুডেণ্ট তাৰপিছত মই বহুত গুৰু লগ পালোঁ মই খুচৰিলোঁ ক'ৰবাৰ পৰা কোনে কিতাপ লিখিছে কোনে তেওঁলোকৰ লগত মই লগ ধৰিব গ'লোঁ তেতিয়া বাহিৰত আছিলে ইয়াতে কোনো নাছিলে তেনেকৈ বহুতখিনি শিকাৰ পিছত এজন গুৰুৱে মোক কৈছিলে তই এইটোৰ কাৰণে আহিছ আৰু তই জ্ঞান দিব আহিছ বা কিবা বস্তু দিব আহিছ নতুন বস্তু যাতে কি কাৰোবাৰ লাইফত হেল্প হয় আৰু সেইটো কৰি যা মই সেই যে বস্তুটো ক'লে মই লৈ ল'লোঁ আৰু মই বহুত বছৰ প্ৰফেশ্যনেলি কিন্তু কাকোকে এয়া কৰি থকা নাছিলোঁ মানে মই নিউমাৰলজিষ্ট বুলি নকওঁ মই শিকিহে আছিলোঁ আৰু মই নিজৰ ওপৰত ইমপ্লিমেণ্ট কৰি থাকোঁ এক্সপেৰিমেণ্ট কৰি থাকোঁ আৰু যেতিয়া মই ফল পাওঁ তেতিয়াহে মই দুকক কৈ দিওঁ তো তেনেকৈ মোৰ ঘৰৰ পৰা বহুত বাইদেউ ভণ্টি তেনেকুৱা ধৰণৰ তেওঁলোকে হেল্প বিচাৰিলে মানে ফেমিলি এষ্ট্ৰলজাৰ অলৰেডি হৈ গৈছোঁ মানে নিউমাৰলজিষ্ট হৈ গৈছোঁ আৰু তেওঁলোকে হেল্প বিচাৰিলে মানে মই কৈ দিলোঁ যে এইটো কৰিবি তোৰ কামটো হৈ যাব ইনটিউশ্যনটো ইমান ষ্ট্ৰং হৈ গ'ল আৰু সঁচাকৈ কৰিছে কামটো হৈছে কাৰোবাৰ চৰকাৰী চাকৰি নাছিলে তেওঁলোকে চৰকাৰী চাকৰিটো দূৰৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব পাই গ'ল আৰু তেনেকুৱা ধৰণৰ যেতিয়া পজিটিভ মই পালোঁ মই ভাবিছোঁ নাই এইটোতো হয় এইটো মই কেৰি ফৰৱাৰ্ড কৰিব লাগিব কেতিয়াবা জানা কেৰি কৰিলোঁ গোটেই জাৰ্ণিটো মোৰ হৈ আছিলে ধুনীয়াকৈ হৈ আছিলে তাৰপিছত 2019 ক'ভিডৰ টাইমত মই কনচিভ কৰিলোঁ 19 নহয় ক'ভিড আহিলে তেতিয়া 20ৰ কথা লাষ্টৰ পিনে মই কনচিভ কৰিলোঁ এতিয়া কনচিভ কৰাৰ পিছত এটা বডি ষ্ট্ৰাকচাৰ বা হৰমনেল ইম্বেলেঞ্চ বহুত বেলেগ ধৰণৰ হৈ যায় মহিলাৰ বহুত বেলেগ ধৰণৰ প্ৰব্লেমছো আহে বা তেনেকুৱা মই ভাবিলোঁ মই নোৱাৰিম এৰি দিব লাগে আৰু মানে অলপ ব্ৰেক দিব লাগে নিজকে তাৰপিছত এদিন মই মোৰ বেবীটোৰ কাৰণে মানে কিবা গাখীৰ গৰম কৰি আছোঁ নেকি আৰু মই মনে মনে ভাবি আছোঁ এতিয়া মই নোৱাৰিম কেইমাহমান নোৱাৰিম মানে মই অকণমান ব্ৰেক দিওঁ মানে কাৰণ আৰু ইমান ফোন আহে মোৰ তেতিয়াৰ টাইমতে বাইদেউ মোৰ এইটো প্ৰব্লেম হৈছে এতিয়া মোৰ নিজৰে সন্তানটোক চাম নে লোকৰ এয়া চাম তেনেকুৱা ধৰণৰ হৈ গৈছে আৰু কাকোকে মই না বুলি নকওঁ কোনোবাই যদি হেল্প বিচাৰি আহিছে মই যেনেকৈ হ'লে হেল্প কৰিবলৈ চেষ্টা কৰোঁ মোৰ অপজিটত আমাৰ ঘৰৰ অপজিটত এটা বিল্ডিং এটা কনষ্ট্ৰাকশ্যন চলি আছিলে তাতে মই ভাবি এনেকৈ চাই আছোঁ ন চাবা দেই কেনেকৈ ওপৰলৈ ছিগনেল দিয়ে মোক মই এজনী মহিলাক দেখিছোঁ একদম হ'ব 25 মান এজৰ হ'ব তেওঁ আৰু মহিলাজনী তাই এইপিনে মূৰত কনষ্ট্ৰাকশ্যন লেবাৰ হয় তাই এইপিনে মূৰত এসোপা ইটা দাঙিছে এইপিনে নিজৰ সন্তানটোক এচাইডে লৈছে আৰু দুটা সন্তান তলত খেলি আছে একদম এটা চাগে এবছৰীয়া হ'ব তেনেকুৱা ধৰণৰ মই তাইক চাই পেলাই ভাবিছোঁ তাই যদি এইখিনি কাম কৰিব পাৰে বিনা এচিড নেক্সট টাইম খাবলৈ পাবনে নাই তাৰ নাই ঠিক মই আজি চবখিনি ফেচিলিটি পাই পেলাই মই কিয় নোৱাৰোঁ
আৰু সেই বস্তুটোৱে মোক এনেকৈ এট্ৰেক্ট কৰিলে আৰু মহিলাক দেখিলে বেছি এট্ৰেক্ট হৈ যায় এনেকুৱা ধৰণৰ আৰু ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি তাই সেই কামটো কৰি আছে মই বোলে তাই যদি ইমান ধুনীয়াকৈ এনজয় কৰি পেলাই সেই কামটো কৰি আছে মই কি হৈছোঁ মোৰ কি হৈছে আৰু সেইটো টাইমত কৰোণাৰ টাইমত মেইড ৰাখিব নোৱাৰোঁ আৰু বহুত তেনেকুৱা আছিলে তো মোৰ মানে একো পিনেদি মিলাব নোৱাৰোঁ এইটো নতুনকৈ মাক হৈছোঁ এই চব বস্তু শিকিব লগা হৈছে তেনেকুৱা ধৰণৰ হৈছিলে মই কৈছে আজিয়ে লাষ্ট মই এইখিনি মোৰ কথা ভাবিলোঁ আৰু মই আজিলৈকে মই পিছত আৰু নাচাওঁ মই আগবাঢ়ি যাম যেনেকৈ হ'লে যিমান ধুমুহা নাহক কিয় মোৰ লাইফত মই আগবাঢ়ি যাম আৰু যেনেকৈ মই ধুমুহাটো আগবাঢ়ি যাম মই তেনেকৈ লোককো সেই ধুমুহাৰ পৰা আগবঢ়াবলৈ মই সেই ৰাস্তাটো দেখাম আৰু সেইদিনাৰ পৰা আজিলৈকে মই হাঁহি হাঁহি কাম কৰোঁ যিমানে যি নহওক কিয় ইণ্টাৰেষ্টিং কাহিনী এয়া আছিল অৰ্চনা বৰ্মন হোৱাৰ আঁৰৰ কাহিনী আচলতে এগৰাকী মহিলাই আন এগৰাকী মহিলাক সাহস দিলে হয়নে বহুত সাহস দিলে আৰু তাইক মই কেতিয়াও তাইক মই লগ পোৱা নাই সেইদিনাখন কিয় তাইক দেখা পালোঁ কি হ'ল নাজানো আজিলৈকে মানে তাইক দেখাও পোৱা নাই মই এতিয়া মোৰ মুখখন মনত আছে দেই তাইৰ কাৰণ অপজিট বিল্ডিংটো আছিলে আমাৰ আৰু তাইক মই কাম কৰি থকা দেখি আছোঁ সেইদিনাখন মোৰ লাগিছে সেইটো ওপৰলাই দেখাইছে মোক চা এনেকৈও মানুহ কাম কৰে তইনো কি বস্তু মই সেইদিনাখন ভাবি লৈছোঁ এতিয়া আহিলোঁ আমি 2026 বোলে ক'ৰবাত মই শুনি আছোঁ নতুন কাম কৰিব লাগে কাম বেছিকৈ কৰিব লাগে নতুন প্লেনিং কৰিব লাগে মই জনামতে আপুনিও এটা নতুন কাম হাতত লৈছে আৰু যিটো হৈছে আপুনি বেলেগক শিকোৱাৰ এটা কাম আপুনি অনলাইন অফলাইনত নিউমাৰলজি শিকোৱাৰ এটা চেষ্টা 2026 পৰা আৰম্ভ কৰিম বুলি কৈছে সেই বিষয়ে অকণমান কৈ লওক তাৰপিছতহে মই বাকীবিলাক কথাত যাম হয় 2026টো যিহেতু নতুন আমি আৰম্ভ কৰিব লাগে মোৰ কাৰণে যিহেতু আছিলে মোৰ গুৰুৱে কৈছিলে কিবা মই জ্ঞান দিব লাগে থ্ৰু নলেজ বা মই যিখিনি জানো মোৰ স্কিলটোত আৰু এটা স্কিল এড অন কৰিব লাগে এইটো সকলোৰ কাৰণে দেই চ' মই ভাবিছোঁ এইবাৰ মই মোবাইল নিউমাৰলজি শিকাম আৰু বহুত একদম মানে ৰিজনেবল ৰেটত এনেকুৱা নহয় সাংঘাতিক কিবা ফিজ একদম ৰিজনেবল যিসকলে মানে বহুতে এনেকুৱা ধৰণৰ কোৰ্চ শিকিব আহে যিসকল ডক্টৰ ইঞ্জিনিয়াৰ তেওঁলোকেও কৰিব পাৰে কিয় কৰিব পাৰে কাৰণ তেওঁলোকৰ কিছুমান পেটাৰ্ণ যদি ব্ৰেক কৰিব আছে তেতিয়াহ'লে মোবাইল নিউমাৰলজিৰ থ্ৰু দি পাৰে কৰিবৰ কাৰণে আৰু এইটো মোৰ ৰিচাৰ্চটো বহুত আগৰ পৰা চলি আছিলে আৰু আজি যোনটো মই কোৰ্চ লৈ আহিছোঁ লোকে শিকিব পাৰিব ক'ব পাৰিব কিবা এটাতো শিকিলোঁ জীৱনত 2026তো কিবা এটা নতুন শিকিছোঁ কাৰ পৰা শিকিছোঁতো মোৰতো বাৰু মই আজিও লাৰ্ণাৰ মই সদায় সেইটোৱে ক'ম মই যিখিনি বস্তু আজিলৈকে ৰিচাৰ্চ কৰিলোঁ গোটেইখিনি বস্তু মই শিকাম মোবাইল নিউমাৰলজিৰ ওপৰত য'ত কি তেওঁলোকে নিজৰ আৰু এটা বেলেগ ধৰণৰ ইনকাম কৰিব পাৰে আৰু যিসকলে অলৰেডি ইনকাম আছে তেওঁলোকে সেইটো নিজৰ বিজনেছ বা নিজৰ জবত যদি এড অন কৰে তেওঁলোকে আৰু বহুত ৰাইজ কৰিব পাৰে বা সেইটো নিজে শিকিলে নিজৰ কাৰণেও তেওঁলোকে এপ্লাই কৰিব পাৰিব অলপ জনাটোতো ভাল একদম তুমি যদি আজি মোবাইল নিউমাৰলজিৰ কাৰণে বেলেগৰ ওচৰলৈ যোৱা এটা মোবাইল নাম্বাৰ চেঞ্জ কৰিবৰ কাৰণে অত্যন্ত দাম লয় মানে জি.টি. ফিজ লৈ লয় কথাটো কৈছোঁ নিজে কৰি লওক নিজে চেঞ্জ কৰক ইমানখিনিতো জ্ঞান আহি যাব বা লোককো চেঞ্জ কৰাব পাৰিব সেইখিনিতো আহি যাব মুঠতে 2026ত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ এটা স্কিল এড অন কৰিব লাগে এড অন কৰিবই লাগিব তেতিয়াহে 2026ৰ ভাইব্ৰেশ্যনটো আমি পাম তাৰে এডভান্টেজ উঠাব পাৰিম নহ'বা কেনেকৈ পাৰিম ময়ো সেইকাৰণে 2026ত এটা নতুন কামত হাতত ল'লোঁ আৰম্ভণিতে ৰেষ্টুৰেণ্ট আৰম্ভ কৰিলোঁ বঢ়িয়া ত' সেইকাৰণে এইবাৰতো ৰেষ্টুৰেণ্টৰ বিজনেছ সাংঘাতিক ভাল হ'ব ন কৈছে যদি ভগৱানে কৰে কৰিব পৰালে এতিয়া আমি আমাৰ নিজৰ চেপ্টাৰলৈ আহোঁ প্ৰথম কথা নিউমাৰলজি সংখ্যাই আমাক সকলোবিলাক চেঞ্জ কৰে সময়ে আমাক সকলোবিলাক চেঞ্জ কৰে আমি এটা সময়ত জন্ম হৈছোঁ সময়ত আমাৰ মৃত্যু হ'ব সময়ে আমাক লৈ গৈ আছে কোনোবাই কয় জুবিনদাৰ লাষ্ট ইণ্টাৰভিউটোত মোৰ জুবিনদাক মই সুধিছিলোঁ আপুনি কিহলে ভয় কৰে জুবিনদাই কৈছিলে মোক মই সময়লৈ ভয় কৰোঁ কৈলাশ খেৰৰ লগত এটা ইণ্টাৰভিউ কৰিছিলোঁ তাতো মই সুধিছিলোঁ আপুনি দুটা ঘড়ী কেলৈ পিন্ধে কৈলাশ খেৰে মোক কৈছিল এটা ঘড়ীত মোৰ ভাল সময় এটা ঘড়ীত মোৰ বেয়া সময় চ' ভাল সময় আৰু বেয়া সময় আমাৰ থাকে অৰ্চনা বা দুইটা সময় থাকে আমাৰ ভাল সময় আৰু বেয়া সময় থাকে কিয় থাকে বুলি কৈছোঁ যদি বেয়া সময় নাহে আমি ভালটোৰ ভেলুটো কেনেকৈ বুজি পাম নহবা এইটো যে ভাল হয় আমি কেনেকৈ বুজি পাম যিকোনো তুমি এখন কিবা এটা ৰেচিপি বনাই আছা তাত নিমখটো যেতিয়ালৈকে আছে ঠিক আছে নাইকিয়া হোৱাৰ লগে লগে তাৰে ইম্পৰ্টেঞ্চটো বুজি পাওঁ নিমখ হোৱা নাই এখন ভাল হোৱা নাই ত' তেনেকেই লাইফটোত যদি মই
মই বিশেষকৈ মোৰ ক্ষেত্ৰত কৈছোঁ মই দুটা বস্তুকে ভেল্যু দিওঁ বেয়া সময়টোকো ভেল্যু দিওঁ ভাল সময়টোকো ভেল্যু দিওঁ Yes. মই বেয়া সময়খিনিকো মোৰ মূৰৰ ওপৰত উঠিব নিদিওঁ মই ভাল সময়খিনিকো মোৰ মূৰৰ ওপৰত উঠিব নিদিওঁ Yes. কাৰণ সেইটো এটা অহংকাৰ হৈ যাব চ' এই সময়টোক বেলেঞ্চ কৰাটো একচুৱেল মানৱিকতা বুলি ভাবোঁ মই Yes. এই দুটা বস্তু যদি কোনোবাই বেলেঞ্চ কৰি লৈছে নহয় নিজৰ লাইফত যেনেকৈ হ'ল এতিয়া ছাপ'জ মই তোমাক কৈছোঁ আজি তোমাৰ এইটো মাহৰ পিছত তুমি বোলে পুখুৰীত পৰিবা কথাটো কৈছোঁ মই এতিয়া যেতিয়া পুখুৰীত পৰিবা এতিয়া তুমি চব পিনে পুখুৰী থাকিব পাৰে সেই বুলি তুমি কি ৰাস্তাটোতে নাযাবা নেকি যাবা ন তাৰ কাৰণে তুমি নিজৰ প্ৰটেকশ্যনৰ কাৰণে কিবা এটাতো ছুইমিং শ্বুট বা কিবা এটাতো তুমি ল'বা ন যাতে তুমি পৰিলেও তুমি উঠি আহিবা মই সেইখিনিলৈকে প্ৰিপেয়াৰ কৰাওঁ মানুহক মই সেই গাইডেঞ্চটো বনি থাকোঁ মানে মই সেই গাইডেঞ্চটো হৈ যাওঁ কি তোমাক গাইড কৰি দিওঁ একো বস্তু অকল প্ৰেডিকশ্যনত নহয়তো কি গাইড কৰিছোঁ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট যদি তুমি পুখুৰীত পঢ়িব আছা মই তাৰ আগতে তোমাৰ ছুইম শ্বুটটো ভাল কৰি দিম বা তুমি এইখিনি মেণ্টেলি তোমাক প্ৰিপেয়াৰ কৰি দিম কি পৰিলেও তুমি উঠি আহিব পাৰা বা তুমি ছুইমিং শিকা হয়নে নাই তেনেকৈ কৰি লাইফত বহুত বস্তু আহিব আৰু আমি কেনেকৈ লৈ যাওঁ মানে আমি প্ৰত্যেকটা বেয়া সময় নহয় এটা লেচন বুজাই যায় যোনটোকে আমি এনেই বুজি নাপাওঁ আৰু প্ৰত্যেকটা চ'লৰ এটা পাৰ্পাছৰ কাৰণেহে আহে পৃথিৱীত জন্ম হয় এনেই সেই চ'লটো কিন্তু অহা নাই আজি তুমি এটা পাৰ্পাছৰ কাৰণে আহিছা মই এটা পাৰ্পাছৰ কাৰণে আহিছোঁ মই যেতিয়া বহুত ৰিচাৰ্চ কৰি আছিলোঁ নিউমাৰলজিৰ ওপৰত তেতিয়া প্ৰত্যেকজন মানুহৰ পাৰ্পাছটো বুজি আহি আছিলোঁ কি মোৰ পাৰ্পাছ কি তাৰ পাৰ্পাছ কি আৰু সেই যদি পাৰ্পাছটো মই কৈয়ে নিদিওঁ তাৰমানে তুমি আৰু কেইটা জন্ম লৈ থাকিবা ভগৱান জানে তাৰে বুজি নাপাব কিয় জন্ম হৈছোঁ আৰু চব বস্তুত পইচা আহি নপৰে পইচা বহুত ইম্পৰ্টেণ্ট লাইফত কিন্তু চব বস্তু পইচা নহয় কাৰোবাৰ পাৰ্পাছটো এক্সাম্পল কৈছোঁ মই কাৰোবাৰ বোলে ৰিলেশ্যনশ্বিপতে বোলে এনি টাইম এফেক্ট হৈ থাকে হাজবেণ্ড এৰি গৈছে বা ৱাইফ এৰি গৈছে বা বাচ্ছাৰ লগত ঠিক নহয় বা জবত প্ৰব্লেম তাৰ মানে ৰিলেশ্যনশ্বিপত পেটাৰ্ণটো বুজি পাব লাগিব কি মোৰ ক'ত প্ৰব্লেম হৈ আছে বা মানুহৰ লগত মিলিব নোৱাৰে তাৰ মানে মোৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম হৈ আছে তাৰ মানে মোৰ এইটো কাৰ্মিক পেটাৰ্ণ হয় ক'ৰবাত না ক'ৰবাত তেতিয়া গম পায় নিউমাৰলজি চাৰ্টখন চালে গম পায় এইটো কাৰ্মিক পেটাৰ্ণ হয় তাৰ মানে মই এতিয়া ধৈৰ্য শক্তি মোৰ বঢ়াব লাগিব যেতিয়া মই এজন মানুহৰ লগত ধৈৰ্য শক্তি বঢ়াম দুজনৰ লগত বঢ়াম তেনেকৈ কৰি কৰি মোৰ কাৰ্মিক পেটাৰ্ণৰ খাতাখনো কমি আহিব সেই যে ইমান সোপা যে মোৰ প্ৰব্লেম আছিলে এই প্ৰব্লেমছবোৰ কমি আহিব বেলেঞ্চ হোৱা আৰম্ভ হ'ব তেতিয়া পইচাও আহিব মান সন্মানো আহিব যি মেনিফেষ্ট কৰিম সেই মেনিফেষ্টখিনি আহিব কিন্তু মোৰ পাৰ্পাছটো আছিলে মোৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম আৰু মই সেই ৰিলেশ্যনশ্বিপটো ঠিক কৰিব লাগিব এক্সাম্পলৰ উদাহৰণত কৈছোঁ মানে অৰ্চনা বা আপুনি ক'ৰবাত নিউমাৰলজি হয় যদিও আপুনি ভাল মটিভেশ্যনেল স্পীকাৰো হয় অলপ কথাত গম পাই গৈছে মই এটা কথা কৈ থওঁ আপুনি কোৱাৰ মাজতে মই ক'ব বিচাৰিছোঁ আৰু এইটো হয়তো আমাৰ ৰিল হিচাপে আগবঢ়াবও পাৰে আমাৰ এডিটৰে কৈ থৈছোঁ কি কৰে নাজানো পিছলৈ ধৰি লওক মই ক'ৰবাত পঢ়িছিলোঁ সেইদিনা মানুহৰ বোলে দুবাৰ জন্ম হয় আৰু দুবাৰ মৃত্যু হয় চ' আপুনি যে ক'লে যে এইমাত্ৰ তো মানুহৰ দুবাৰ কেনেকৈ জন্ম হয় এবাৰ মাতৃগৰ্ভৰ পৰা আমি জন্ম হওঁ আৰু এবাৰ আমি কিয়নো জন্ম হৈছোঁ পৃথিৱীত সেই কাৰণটো যদি আমি গম পাই যাওঁ তেতিয়া আমাৰ নেক্সট এটা জন্ম হৈ গ'ল কাৰণ আপুনি অলৰেডি কৈছিলে মোক ছেইম দুবাৰ মৃত্যু হয় এবাৰ আমাৰ প্ৰাণবায়ু ওলাই যাওঁতে মৃত্যু হয় আৰু এবাৰ বোলে মৃত্যু আমাৰ তেতিয়া হয় যেতিয়া আমাৰ অহংকাৰে জন্ম লয় হয়নে বাৰু একেবাৰে হয় যিকোনো এটা চ'লে যেতিয়া চ'ল এটাই যেতিয়া জন্ম ল'ব নহয় এটা বডি ফৰ্মত আমি গোটেইবোৰে স্পিৰিট হয় তোমাৰ বডিটোত এটা স্পিৰিট আছে মোৰ বডিটোত এটা স্পিৰিট আছে মে বি মোৰ স্পিৰিটটো ইমান বয়স হোৱা নাই তোমাৰ স্পিৰিটটোৰ মে বি বহুত বছৰ হৈ গৈছে জন্ম হোৱাৰ পৰা সেইটো কাৰণে তুমি চাগে মোতকৈ বেছি মেচিয়ৰ্ড বা মই তোমাতকৈ বেছি মেচিয়ৰ্ড তেনেকুৱা ধৰণৰ আমি দেখা যায় বহুত সৰু বাচ্চা ল'ৰা ছোৱালীক আমি দেখোঁ ইমান মেচিয়ৰ্ড মাক বাপেকে ইমান মেচিয়ৰ্ড নহয় সন্তানটি ইমান মেচিয়ৰ্ড থাকে তাৰমানে সেই স্পিৰিটটো বহুত অ'ল্ড স্পিৰিট যেতিয়া আমি স্পিৰিট হিচাপে মাকৰ গৰ্ভত যেতিয়া আহে নহয় এটা পাৰ্পাছ লৈ আহে আৰু মই চুজ কৰা নাই সেই স্পিৰিটটোৱে মোক চুজ কৰিছে সেইটো কাৰণে মোৰ গৰ্ভত আহিছে কাৰণ তাৰ কাৰ্মিক পেটাৰ্ণটো চেঞ্জ কৰিব লাগিব সি মোৰ পৰাই শিকিব লাগিব আৰু মই তাৰ পৰাই শিকিব লাগিব সেইটো কাৰণে ছেট অফ পেৰেণ্টছ নিজে চুজ কৰি লয় আৰু তাৰপিছত আৰম্ভণিটো হয় জাৰ্ণিটো আৰম্ভ হয় মানে আত্মাই এটা শৰীৰ নিজে চুজ কৰে গৰ্ভ নিজে চুজ কৰে ছেট অফ পেৰেণ্টছ নিজে চুজ কৰে আত্মাটোৱে তাৰপিছত বডি ফৰ্ম বা যি হয় সেইকাৰণে কিছুমান মানুহ কম বয়সতে বহুত বেছি জ্ঞানী হয় বহুত জ্ঞানী হয় সেইটো অল্ড চ'ল মানে অল্ড চ'ল আৰু এটা কথা যিসকলে
মই বহুত যিহেতু মই পাষ্ট লাইফ ৰিগ্ৰেশ্যনো কৰোঁ তেনেকৈ বহুতখিনি বস্তুত মই চিমিলাৰিটিজ দেখিছোঁ যিসকলে এনি টাইম ব্লেম কৰি থাকে ন মোক কোনো ভাল নাপায় মই অকলশৰীয়া মইতো ইমান দুখী মোক কোনো এটেনশ্যন নিদিয়ে যোনে কমপ্লেইন কৰি থাকে কমপ্লেইন কম্পেৰিজন আৰু ক্ৰিবিং এই তিনিটা সাংঘাতিক ডেঞ্জাৰাছ বস্তু জীৱনত আৰু যদি আমি এই তিনিটা বস্তু ওলাই দিছোঁ ন জীৱনৰ পৰা বহুত এনে ৰাস্তা আমাৰ ক্লিয়াৰ হৈ যাব এই তিনিটা বস্তু যিসকলে কমপ্লেইন কৰি থাকে নহয় মোক কোনো ভাল নাপায় ট্ৰাষ্ট মি মই যে তোমাৰ পডকাষ্টৰ এটা কথা কৈছোঁ নেক্সট জনমত নহয় হয়তো সেইগৰাকী ব্যক্তি বেডৰিডন হ'ব নহবা ডিজেবিলিটি হ'ব বা হেণ্ডিকাপ হ'ব য'ত এটেনশ্যন পাই থাকিব মাক দেউতাকৰ পৰা এক সময়ত কৈ আছিলে নহয় মোক কোনো মৰম নকৰে মাক দেউতাকে মৰম দি থাকিব কিন্তু একো কৰিব নোৱাৰিব সন্তানটোক সেইটো কাৰণে কমপ্লেইন দিয়া বন্ধ কৰিব লাগে মানুহে নিজৰ ওপৰত নতুন বস্তু আনিব লাগে এই 2026টো তেনেকুৱাই হয় সেইটো কাৰণে আজি মই চাগে পডকাষ্টত বহি আছোঁ 1 তাৰিখ হৈ পেলাইও খুব ধুনীয়া কথা কৈছে আৰু এটা আপুনি কথা ক'লে মই বেয়া সময়ো মোৰ মূৰত উঠিব নিদিওঁ আৰু ভাল সময়ো মোৰ মূৰত উঠিব নিদিওঁ এটা খুব ধুনীয়া কাহিনী মোৰ মনত পৰিছে মোক আপোনাক ক'বলৈ মন গৈছে এইটো ৰিল হিচাপে আমি দিছোঁ এডিটৰে কি কৰে কৰিব ধৰি লওক এবাৰ আকবৰ আৰু বীৰবলে ৰাজসভাত বহি আছে আকবৰৰ খুব টেনশ্যন মানে খুব মন চন বেয়া লাগি আছে তাৰপিছতে কাকো একো ক'ব পৰা নাই তাৰপিছত ৰাজসভাত চব বহি থাকোঁতে আকবৰে ক'লে যে মোৰ ইমানেই বেয়া দিন চলি আছে মোৰ ইমান ভাল লাগি থকা নাই তাৰপিছত কেতিয়াবা আকবৰে কয় মোৰ ইমান ভাল দিন চলি আছে মানে আকবৰৰ ভাল বেয়াৰ মাজত কোনো হেৰি নাই তাৰপিছত এদিন আকবৰে ক'লে মোক এনেকুৱা এটা চেণ্টেঞ্চ লিখি দিব লাগে যিটো চেণ্টেঞ্চ দেখা পোৱাৰ লগে লগে মোৰ মানে ভাল সময় চলি থাকিলেও মই বেছি এনেকুৱা নকৰোঁ আৰু বেয়া সময় চলি থাকিলেও মই বেছি মানে ডিপ্ৰেশ্যনত নাযাওঁ তাৰপৰা সকলোবিলাক আহিছে কোনোবাই কিবা কিবি কৈছে কাৰো ভাল লগা নাই তেতিয়া আকবৰে এটা চেণ্টেঞ্চ লিখি দিলে সেই চেণ্টেঞ্চটো কি আছিল বাৰু কওকচোন চেণ্টেঞ্চটো আছিলে এই সময় পাৰ হৈ যাব আচ্ছা বিৰাট ধুনীয়া চ' ভাল সময় বেয়া সময় চব পাৰ হৈ যায় চব পাৰ হৈ যায় বাছ সেই কি শিকাইছে সেই বস্তুটো জাষ্ট শিকিব লাগে প্ৰত্যেকটা অৱস্থা আমি যে কওঁ এইটো শনিৰ দশা পৰিছে মংগলৰ দশা পৰিছে ক'ত গান গাই থাকোঁ ন আমাৰ দৰে মানুহবোৰে গান গাই থাকে আৰু মানে পডকাষ্টত আহি কি শিকাব আহিছে কোনো নকয় কি শিকিব লাগিব কোনো নকয় যদি আমি সেই বস্তুটো ধৰি দিছোঁ নহয় শিকি লৈছোঁ নহয় বিশ্বাস কৰা কোনো ধৰণৰ প্ৰব্লেমে নালাগিব চলিউশ্যনছ লাগি থাকিব কোনো ধৰণৰ আমি প্ৰব্লেম বুলি মুখেদি নকম আমি চিটুৱেশ্যন বুলি ক'ম মুখেৰে চ' আমি ৱৰ্ডছবোৰ অলপ যদি চেঞ্জ কৰি দিওঁ ইপিনৰ পৰা সিপিনে লাইফটো চেঞ্জ হৈ যায় ভাগ্যখনটো লৈ আহিছোঁ পাষ্ট লাইফৰ পৰা এইটো বহুত সেইদিনাখন মোক কোনোবাই সুধিছে হা কৰ্ম বহুত ইম্পৰ্টেণ্ট নে ভাগ্য বহুত ইম্পৰ্টেণ্ট আৰু এইটো ডিবেট কৰা বেয়া হয় মই কৈছোঁ ভাগ্যখনটো লৈ আহিছোঁ আজি মই 100 কৰোৰ টকা কামাম নে 1 কৰোৰ টকা কামাম সেইটো মোৰ ভাগ্যৰ ওপৰত কথা কষ্টটো চবেই কৰিব লাগিব কাৰণ লেবাৰটোও কষ্ট কৰি আছে তোমাতকৈ মোতকৈ বেছি কষ্ট কৰি আছে ঠেলা হালাটো চাগে গৰমত চ' ভাগ্যটো বহুত বেছি ইম্পৰ্টেণ্ট কৰ্মটো আমি কৰিবই লাগিব ভাগ্যতে লিখা আছে তুমি কিমান কৰ্ম কৰিব পাৰিবা কিমান দূৰলৈকে যাব পাৰিবা বহুতে যাবই নোৱাৰে থাকিও যাব নোৱাৰে বহুতে নাথাকিও গুচি গৈছে চ' ভাগ্যটো বহুত ইম্পৰ্টেণ্ট কৰ্মটো বহুত ইম্পৰ্টেণ্ট দুইটা সমান কিন্তু ভাগ্য আমি লৈ আহোঁ আজি তুমি 100 কৰোছ এইটো কাৰণে কৈছোঁ পুতুককৈ মাইণ্ডত কিয় 100 আহিলে এক চব ন সেইটো কাৰণে আহি হৈ যাব পাৰে কি ঠিক একো ডাঙৰ কথা নহয় যদি নিজৰ পাৰ্পাছটো যদি ঠিকে ৰাখিছোঁ একো ডাঙৰ কথা নহয় চ' আজি যদি তোমাৰ 100 কৰোৰ এটা উপায় তোমাক কোনোবাই দি দিছে মোকো সেই উপায়টো কোনোবাই দিছে ডাজন্ট মিন মই 100 কৰোৰ কমাব পাৰিম মোৰ ভাগ্যটোলৈকে মই কমাব পাৰিম মেবি মোৰ ৰাস্তা ক্লিয়াৰ কৰি দিছে সেই উপায়টোৱে তেনেকৈ ময়ো বহুত উপায় দিওঁ তুমি মেবি 100 কৰোৰ পাই গৈছা ইট ডাজন্ট মিন কি মই মোৰ লগত তোমাক কম্পেয়াৰ কৰিম তুমি বা কি ভাগ্য লৈ আহিছিলা মই বা কি ভাগ্য লৈ আহিছিলোঁ চ' সেই ৰাস্তাটো দেখাই দিয়াটো বহুত বেছি মানে সেই গাইডেঞ্চটো বহুত ইম্পৰ্টেণ্ট সেইদিনাখন মোৰ তাতে ক্লাইণ্ট এজন আহিছে কৈ আছে কি মেম মই কেতিয়াবা ধনী হ'ব পাৰিমনে মই তাক সুধিছোঁ ধনীৰ ডেফিনেশ্যনটো কি ডেফিনেশ্যনটো দিলে আৰু মানে যোনটো আৰু টিপিকেল আমাৰ দিয়ে আৰু
ঠিক আছে কি তোমাৰ এইবাৰ খুব মানে সঁচাকৈ কুণ্ডলীখনত খুব ধুনীয়া এটা য়োগ এটা হৈ আছিলে মই তোমাৰ খুব এইবাৰ ভাল টাইম আহিব তুমি আৰামছে কিন্তু পাৰিবা 10 CR মান পাৰিবা মই তেনেকৈ কৈছোঁ আৰু মানে হা মেম মই 1 CR হ'লে হেপ্পী তাৰমানে সি নাজানে নিজৰ কেপেবিলিটিটো মই কৈছোঁ কি তই 1 CRত হেপ্পী হ'ব নোৱাৰ তোৰ কেপেচিটি ইমানটি তই কিয় ইমানটিত থাকিবি আৰু তই মোৰ কাষত যদি আহি পেলাই ইমানটিত থাকো আহা কোনো কাৰণেই নকৰি আৰু যিটো ভাবে সেইটোতকৈ 50%হে হ'ব 50%হে হ'ব চ' ইমানটি লয় তোৰ কেপাচিটি এইটো আৰু সেনেকৈ ভাবি যা এতিয়াৰ পৰা ভাবি যা আৰু এদিনত একো বস্তু চেঞ্জ নহয় এদিনত ময়ো চেঞ্জ হোৱা নাই ইভলভ হওঁতে মোৰো টাইম লাগিছে সেই কষ্ট বা সেই পেইনটো মই বুজোঁতে মোৰো বহুত টাইম লাগিছে আৰু তাৰ পৰা শিকোঁতে মোৰো টাইম লাগিছে তো প্ৰত্যেকজনৰ মানুহক মই সেই বস্তুটো শিকাবলৈ চেষ্টা কৰোঁ অৰ্চনা বা এতিয়া আহিলোঁ আমি একদম নতুন বছৰৰ কাহিনীলৈ সূৰ্য কৈ আছে সূৰ্য কেনেকৈ আহিলে 2026ত এইখিনি বস্তু আমি পাতোঁ ভাল লাগিব বঢ়িয়া তো আৰম্ভ কৰোঁ সূৰ্য এতিয়া সূৰ্য বুলি কৈ দিয়াৰ লগে লগে দুটা বস্তু ৰিপ্ৰেজেণ্ট হয় এটা হ'ল নিজৰ আত্মাটো আৰু এটা হ'ল দেউতা মানে আমাৰ পিতৃসকল বুজোৱা যায় সূৰ্য বুলি কৈ দিয়াৰ লগে লগে আত্মাটো কিয় যেনেকৈ সূৰ্যটো নাথাকিলে আমাৰ পৃথিৱীৰ কোনো অস্তিত্ব নাই তেনেকৈ আমাৰ আত্মাটো নাথাকিলে আমাৰ বডিটোৰ কোনো অস্তিত্ব নাই আৰু আমাৰ আত্মাটোৱে আমাক বুজায় আমি কি ডাইৰেকশ্যনত যাব লাগে কি খাব লাগে কি ল'ব লাগে কেনেকৈ থাকিব লাগে চিমিলাৰলি যেনেকৈ আমাৰ দেউতাৰ পৰা আমাৰ বংশটো বুজায় বা দেউতাকৰ দেউতাৰ বা আমাৰ বংশটো পূৰ্বপুৰুষৰ কথা বুজায় আমাৰ লিনিয়েজটো বুজায় আৰু তাৰ পৰা আমি বহুত বস্তু ডিটেক্ট কৰা যায় যেনেকৈ তোমাৰ ইম'চনেল পেটাৰ্ণটো কেনেকুৱা হ'ব যেনেকৈ ডক্টৰে ছেগ্ৰিগেট কৰে বা MRI কৰোঁতে গম পায় ন এইটোতো বংশৰ পৰা আহিছে বেমাৰটো তেনেকৈ কুণ্ডলীটো গম পোৱা যায় তোমাৰ বংশৰ পৰা তুমি কি প্ৰব্লেম লৈ আহি আছা যেনেকৈ দেউতাক এজনে গিভাৰ হয় সূৰ্যটো গিভাৰে হয় সূৰ্যটো অকল দিছেহে লোৱা একো নাই আমাৰ পৰা দুটা বস্তু সূৰ্যৰ পৰা শিকিব লাগিব এটা হ'ল ছেল্ফ ডিচিপ্লিন আৰু এটা দিবলৈ শিকিব লাগিব আৰু এইটো বছৰ দিবলৈ শিকাব চেৰিটিৰ পৰা আৰম্ভ কৰি দিব লাগে আৰু চেৰিটি এইটো নহয় লাখ লাখ তুমি ক'ৰবাত টকা দিছা বা কিবা দিছা চেৰিটি অকণমান চাউল লোৱা পৰুৱাক খুৱাইছা সেইটোও চেৰিটি অকণমান চেনি লৈছা গুড় লৈছা পৰুৱাক খুৱাইছা সেইটোও চেৰিটিৰ পৰা আৰম্ভ হ'লেহে আমাৰ মাইণ্ডটোৰ সেই ক্লিয়েৰিটিটো পাম সূৰ্যটোৱে ক্লিয়েৰিটি দিছে নহয় ডাউট চব এইবাৰ যাব মানুহৰ লোকৰ পৰা নকলি মুখ ফেক মুখ চব খোল খাব ৰিয়েলিটিত আনিব আৰু আমাৰ সেই মনতো সেই ৰিয়েলিটিটো আহিব আমিও বহুত মানুহৰ পৰা আঁতৰ হৈ যাম এইবাৰ কাৰণ আমাৰ এনাৰ্জিটো মেটচ নকৰিব আজি তোমাৰ এনাৰ্জিটো যেনেকুৱা তুমি তেনেকুৱা ধৰণৰ ট্ৰাইবহে মেটচ কৰিবা মোৰ যেনেকুৱা এনাৰ্জি মই তেনেকুৱা ধৰণৰ মানুহে এট্ৰেক্ট কৰিম চ' এই এনাৰ্জিটো আমি খুব ঠিক কৰিব লাগিব তুমি যেতিয়া সূৰ্যৰ ফটোখন চোৱা কি দেখা সূৰ্য ভগৱানৰ আগত ৰথত আছে আৰু আগত 7টা ঘোঁৰা দৌৰি আছে তাৰমানে সেই 7টা ঘোঁৰা ৰিপ্ৰেজেণ্ট কৰে আমাৰ 7 চাক্ৰা আৰু প্ৰত্যেকটা চাক্ৰা আমি এইবাৰ বেলেঞ্চ কৰিব লাগিব মই বহুতবাৰ পডকাষ্টত কৈছোঁ আমি চাক্ৰা বেলেঞ্চিং কৰিবই লাগে কাৰণ আমি নাজানো আমাৰ কিছুমান ফিয়াৰ এনচেষ্টাৰ্ছৰ পৰা আহিছে নে নিজৰ পৰা ক্ৰিয়েট হৈছে নে পাষ্ট লাইফৰ পৰা আহিছে আমি নাজানো কিন্তু প্ৰত্যেকটা চাক্ৰা যদি আমি এটলিষ্ট মিনিমাম 20 মিনিটৰ যদি মেডিটেট কৰি পেলাই ঠিক কৰোঁ নহয় আমাৰ ভাইব্ৰেশ্যনটো হাই কৰিব পাৰি যেতিয়া আমি ভাইব্ৰেশ্যন হাই কৰিম নহয় কোনো ধৰণৰ বেলেগ বস্তু বেয়া নেগেটিভ বস্তু আমাক এট্ৰেক্ট কৰিবই নোৱাৰে আৰু এট্ৰেক্ট নহয়ো চ' বিপদবোৰ এনেই গুচি যাব চ' সেই বস্তুটো বহুত এটা ভাল দেখাই আছে কি আমাক এইবাৰ ক্লিয়াৰিটি দিব আৰু যিসকলৰ বাহিৰত পঢ়িম বুলি ভাবি আছে ভিজা পোৱা নাই তেওঁলোকৰ খুব এইবাৰ ভাল বছৰ ভিজা পোৱাৰ কাৰণে এইবাৰ আমি আমাৰ ৰুটটো ঠিক কৰিব লাগিব আমি আজি যিহেতু বহি আছোঁ নহয় আমাৰ এনচেষ্টাৰ্ছৰ কাৰণে পূৰ্বপুৰুষৰ কাৰণেহে বহি আছোঁ আজি যে মই ইমানখিনি লেকচাৰ দিব পাৰিছোঁ আমাৰ পূৰ্বপুৰুষৰ কাৰণে তেওঁলোকে কৰি গৈছে আমাৰ কাৰণে সেইটো কাৰণে আজি মই ইয়াতে বহি ক'ব পৰা হৈছোঁ বা সেই জ্ঞানটো পাইছোঁ ন তো তেওঁলোকক আমি ভেলু দিব লাগিব এইবাৰ কাৰণ সূৰ্যৰ প্ৰচাৰ এইপিনে কাৰ্মিক ইয়াৰ 2+6 26 8 কাৰ্মিক ইয়াৰ যিহেতু কাৰ্মিক ইয়াৰ মই কাৰ্মাটোতো ঠিক কৰিব লাগিব ক'ৰ পৰা আহিছোঁ নিজৰ ৰুটটোতো ঠিক কৰিব লাগিব এই বছৰটো সেইটো ক'বলৈ আহিছে খুব ধুনীয়াকৈ বুজাই দিছে সূৰ্য কি বুলি সোধাৰ লগে লগে আপুনি সূৰ্যক ইমান ধুনীয়াকৈ বুজাই দিছে সূৰ্য পিতৃ সূৰ্যই দেউতা সূৰ্যই ক্লিয়েৰিটি দিয়ে সূৰ্যই পোহৰ দিয়ে
সূৰ্যই দিবলৈ শিকায়, সূৰ্যই কেতিয়া লোৱা নাই, ইমান ধুনীয়াকৈ বুজাই দিছে চাওক। চ' এইবাৰ আমি কেনেকৈ 1ৰ পৰা 9লৈকে আমি কেনেকৈ যাম, কি পাম, তাৰ কাৰণে সকলোৰে একে হয়। তাৰ আগতে মই এটা প্ৰশ্ন আপোনাক সুধি ল'ব লাগিব। আপুনিও 21 ডেট অফ বাৰ্থ, মোৰো 21, তো আমি একেই নেকি? নহয়, কিছুমান কেৰেক্টাৰিষ্টিক্স আমাৰ একে হ'ব। আজি তুমিও ৰঙা পিন্ধি আহিছা, ময়ো ৰঙা পিন্ধি আহিছোঁ, ৰাতিপুৱা ফোন কৰি থৈ মই কৈছিলোঁ মই ৰঙা পিন্ধি আহিম বুলি, কোৱা নাই ন? তাৰমানে কিছুমান কেৰেক্টাৰিষ্টিক্স মিলে। তোমাৰ 1000টা কেৰেক্টাৰিষ্টিক্স বেলেগ হ'ব, মোৰ 1000টা হ'ব। সেইটো কুণ্ডলীখন চোৱাৰ, ডেট অফ বাৰ্থটো চোৱাৰ পিছত যেতিয়া গোটেই প্ৰেডিকশ্যন কৰা যায়, তেতিয়া গম পোৱা যায় আচ্ছা তুমি কিমান ডিফাৰেণ্ট বা মই কিমান ডিফাৰেণ্ট। কিন্তু কিছুমান কমন কেৰেক্টাৰিষ্টিক্স মিলি থাকে, আৰু যোনটো কি আমি কৈ থাকোঁ এনি টাইম ছ'চিয়েল মিডিয়াত, কিন্তু কমনখিনিহে কওঁ। আৰু বহুত জানিবলগীয়া থাকে, আৰু বহুত ডেপথত যাবলগীয়া থাকিব। তুমি মেবি টেঙা খাই ভাল পোৱা, মই ভাল নাপাব পাৰোঁ, সেইটো কি মিলিছে নেকি? মিলাটো নাই ন? চ' তেনেকুৱা কথা। অ'কে, আমি যে চাই থাকোঁ যে এতিয়া 21, 12, 3, 30 এওঁলোক গুৰু হ'ল, 3 আহিল তেওঁলোকৰ ডাইৰেক্টৰ কণ্ডাক্টৰ কিবা কিবি মিলি, আমি ৰিলবিলাক যে চাই থাকোঁ চব মানে অভাৰঅল আমি চাই থাকোঁ, হয়নে? বেছিকখিনি জাষ্ট তোমাৰ কিবা এটা বস্তু চাইক'লজি পাৰ্টটো এটা কথা থাকিলে, তোমাৰ কিবা এটা বস্তু পটুকে চাপ'জ তুমি মিঠা খাই ভাল পোৱা, 3 নম্বৰ মানুহ মিঠা খাই ভাল পায়, এইটো কোনো ডাউটো নহয়। ফেটি লিভাৰ থাকে সিহঁত, এইটো ডাউট নাই, ঠিক আছে, সেইটো তোমাৰো হ'ব মোৰো হ'ব, কিন্তু কিমান মাত্ৰাত হ'ব? হঠাতে শকত হোৱাৰ টেণ্ডেঞ্চি থাকে। থাকে অ'কে, থাকে, কাৰণ মিঠা খাই থাকে ন। মোৰতো এনেকুৱা লাগে মই হাৱা খালেও শকত হওঁ নেকি। মোৰো একে মোৰো একে। মই মানে সেইদিনাখন হাজবেণ্ডক কৈ আছোঁ, মই হাৱা খালেও শকত হওঁ জানা, মানে এনেকুৱা ধৰণৰ। চ' টেণ্ডেঞ্চিটো থাকে। এতিয়া টেণ্ডেঞ্চিটো কমাম কেনেকৈ? এতিয়া তোমাৰ টেণ্ডেঞ্চি বেছি থাকিব পাৰে, মোৰ কম, সেইটোতো ডিপেণ্ড কৰিব গোটেই বাকী চাৰ্টখিনি চালে। এটা নাম্বাৰে অকল একো বস্তু ডিচাইড নকৰে নহয়। অ'কে, তেতিয়াহ'লে আমি কেনেকৈ অলপ ডেফটত সোমাম 2026ত? চ' এইবাৰ 2026টো বহুত বস্তু দিবলৈ আহি আছে। মই যেনেকৈ কৈছোঁ, ক্লিয়াৰিটি মানুহক দিব, ভাল বেয়া দুয়োটাই থাকিব দেই। ক্লিয়াৰিটি মানুহক দিব, য'ত তুমি নিজকে ভাল পোৱা আৰম্ভ হ'ব। চেল্ফ লাভ। 2025ত বহুতো ৰিলেশ্যনশ্বিপ ভাঙিছে, একদম ধ্বংস হৈ গৈছে, চুৰমুৰ হৈ গৈছে। কিন্তু আমি কৈছোঁ কি ভাঙিছেহে, কিন্তু ক্ৰেকটো বহুত আগৰ পৰা আছিলে, আমি সেইটো গুৰুত্ব দিয়া নাছিলোঁ। যে ভাঙি গ'ল, এতিয়া নিজকে এটা নতুনকৈ ওলাম। 2025টো প্ৰিপেয়াৰ কৰি দিছে 26ৰ কাৰণে, আৰু 26টো এতিয়া ল'ব লাগিব, আমি ল'ব লাগিব সেই নতুন বস্তুটো, সেই ভাইব্ৰেশ্যনটো ল'ব লাগিব, সেই এনাৰ্জিটো কি ক'বলৈ আহিছে। ইউনিভাৰ্চেল ইয়েৰ, 1টোতো ইউনিভাৰ্চেল ইয়েৰ হয়, তাতে বহুতকেইটা নাম্বাৰ্ছ ফৰ্ম হৈ আছে, আৰু বহুতকেইটা হিডেন নাম্বাৰ্ছ আছে বাৰু, ঠিক আছে, এই বেলেগ এদিন পডকাষ্টত কম মই বাৰু। লগতে এইবাৰ কি হ'ব, যিসকল বেছি ছ'চিয়েলাইজ নহয়, যেনেকৈ মই বেছি ছ'চিয়েলাইজ নহয়, তুমি মোতকৈ বহুত ছ'চিয়েলাইজ, মিলিছে জানো? চ' যিসকল বেছি ছ'চিয়েলাইজ বুলি শব্দটো ঠিক নহয়, ছ'চিয়েল গেডাৰিং যিসকল মানে বৰ এটা ইমান ভাল নাপায়, তেওঁলোকেও এতিয়া ছ'চিয়েল গেডাৰিঙত আহিব, ভাল পাব অট'মেটিকলি সেই বস্তুটো। কাৰণ কিবা এটা বস্তু শিকিব লাগিব, আৰু শিকোৱাটো সৰু ডাঙৰ কোনোবাও হ'ব পাৰে। চ' বহুতে সেই বস্তুটো শিকিব লাগিব। ছেকেণ্ড কথাটো হ'ল কি, মই আগতেও কৈছোঁ, যিকোনো স্কিল, এক্সিষ্টিং স্কিলটোক নতুন এটা স্কিলেৰে এড অন কৰিব লাগিব, এইটো লাগিবই যোনে নহওক কিয়। মইতো অলৰেডি আৰম্ভ কৰিছোঁ, আপোনালোকেও কৰক নিশ্চয়। লগতে যেনেকৈ আমাৰ সূৰ্য বুলি কৈ দিয়াৰ লগে লগে নিউমাৰলজি মতে বা এষ্ট্ৰলজি মতে কি হয় যে ৰজাক জনোৱা যায়। ৰজাই কি কৰে, নিজৰ টেৰিটৰিটো এক্সপাণ্ড কৰে, মানে তুমি কিবা এটা বস্তু এক্সপাণ্ড কৰিব লাগিব। কেনেকৈ এক্সপাণ্ড কৰিব, হয়তো তুমি নতুন এটা বস্তু ৰুব লাগিব। মই ফিজিকেলি কোৱা নাই, ৰুব মানে তোমাৰ মনত ৰুব লাগিব। ছাপ'জ সেই বোলে আজি মই নতুনকৈ ক্লাছ ষ্টাৰ্ট কৰিব গৈছোঁ, মানে মই এই নতুন বস্তুটো ৰুব গৈ আছোঁ। ফল মই কেতিয়া পাম কেতিয়া নাপাম গোটেই 9টা বছৰত মই পাই থাকিম, কিন্তু মই গৈ আছোঁ, মোৰ ইনিচিয়েটিভ ষ্টেপটো মোৰ ঠিকে আছে। চ' নতুন বস্তু ৰুব লাগিব, তেতিয়াহে নতুন নতুন বস্তু আমি পাম। মই যদি বোলে কমলা টেঙাৰ গছ ৰুইছোঁ, মই এপেলৰ কথা ভাবিব নোৱাৰোঁ, মই কমলা টেঙাৰ কথাই ভাবিব লাগিব। চ' স্পেচিফিক হ'ব লাগিব কি বস্তু কৰিব গৈ আছা। দ্বিতীয় কথাটো হ'লগৈ, ৰজাই নহয়, যেতিয়া সিংহাসনখনত বহে নহয়, অকলে বহে, ডিচিজন অকলে ল'ব লাগিব, বহুতৰ ডিচিজনছ অকলে ল'ব লাগিব। গাইডেন্স পাব, ডিচিজনছ কিন্তু নিজে ল'ব লাগিব, হা নে না। যিসকল মানে এনেকুৱা ধৰণৰ নহয়, এটা ডিচিজনো ল'ব নোৱাৰে, উদুল মুদুল খাই থাকে, ৰাতিলৈকেতো একদম ভাবি লৈছে মই এনেকৈ ক'ম তেনেকৈ ক'ম, মই এইটো কৰিম, ৰাতিপুৱা শুই উঠাৰ লগে লগে চেঞ্জ,
তেওঁলোকে এইবাৰ কিন্তু বহুতখিনি গুৰুত্ব দিব লাগিব নিজৰ ওপৰত চ' নিজৰ ওপৰত গুৰুত্ব দিব লাগিব চবৰে কথা শুনক কিন্তু ডিচিশ্যনটো নিজে লওক নিজে ল'বই লাগিব নিজে ল'বই লোৱা লাগিব। অলৰেডি আৰম্ভ কৰি দিছে বহুতেতো প্ৰপাৰ্টি চোৱা আৰম্ভ এইবাৰ প্ৰপাৰ্টি বহুতখিনি লোৱা যাব গাড়ী কাৰণ ৰজা এজনে আগতে কি গাড়ী মানে কি কিনিছিলে হাতী ঘোঁৰা এতিয়াতো গাড়ী কিনে এতিয়া আমি গাড়ী কিনিম বাহনৰ কাৰণে হাতী ঘোঁৰা কিনিছিলে ন যিমান হাতী ঘোঁৰা থাকিব ৰজা মানে চ' এইবাৰ মানে কি হ'ব যিসকলৰ এখন গাড়ী আছে তেওঁলোকৰ 2-3খনৰ কথা ভাবি আছে 2খনৰ কথাটো ভাবিয়ে আছে চিয়'ৰ বুজিলোঁ এখন গাড়ী লাগিছিলে বুলি হাইটেক পূৰা AI টাইপ এনেকুৱা গম পাইছোঁ হাই টাইপ চ' তেনেকুৱা ধৰণৰ অলৰেডি এটিটিউডটো আহিছে মানে ৰজা টাইপ এটিটিউড আৰম্ভ হৈ গৈছে লোকৰ চব ৰজাই হ'ব মানে চব এবাৰ এটিটিউডত মানে চব চব attitude ৰজা ত আৰু মানে কাৰো কথা মানে কাৰো তলত নহ'ব ইগ' প্ৰব্লেম বহুত সেইটো বেছি বেয়া কৰিব হ'ব। সেইটো ডেফিনেটলি বেয়া ত' সেইটো বস্তু ৰজা হ'বৰ কাৰণে ইগ' হ'ব নালাগেতো আৰু সেইটো প্ৰতি বিৰাট বেয়া এটা লোকে মানে সোমাই দিছে ৰজা হ'লে ইগ' প্ৰব্লেম হয় ইগ' নহয় ৰজাই চবৰ কথা চবকে লৈহে ৰজা হৈছে ঠিক চ' আমিও চবকে লৈ পেলাইহে ৰজা হ'ব ঠিক লাগিব ঠিক 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 চ' সেইটো বস্তু আৰু ছেকেণ্ড কথাটো হ'লগৈ যদি মই বেয়া ক্ষেত্ৰত কওঁ ভালখিনিতো ক'লোঁ এইটো পডকাষ্টত মই ভয় খুৱাব অহা নাই আৰু একো ভয় খাবলগীয়াও কথা নহয় বেয়া ক্ষেত্ৰত এইটো হ'ব পাৰে যেনেকৈ ছানেও নহয় সূৰ্যও নহয় ব্লাডকো ৰিপ্ৰেজেণ্ট কৰে এতিয়া ব্লাডত আমাৰ 4টা এলিমেণ্ট থাকে যেনেকৈ WBC হোৱাইট ব্লাড চেলছ ৰেড ব্লাড চেলছ WBC যোনটো সেইটো হ'ল সূৰ্যৰ লগত আমি কম্পেয়াৰ কৰোঁ যেতিয়া কেঞ্চাৰ হয় নহয় WBC মানে হোৱাইট ব্লাড চেলটো বহুত কমি থাকে এইটো কাৰণে কেঞ্চাৰ পৰিমাণ এইবাৰ ব্ৰেষ্ট কেঞ্চাৰ বহুতৰ হ'ব মহিলাৰ চ' সেইটো এটা মই মানে খুব বেয়া দেখি আছোঁ যদি কাৰোবাৰ যেনেকৈ কিছুমান টেষ্ট থাকে ন সেইবোৰ কৰাই যদি কোনোবাই আগতীয়াকৈ মানে এটলিষ্ট প্ৰিকশ্যন ল'ব পাৰিব সেই প্ৰিকশ্যনটো বহুত ইম্পৰ্টেণ্ট হ'ব চ' সেইটো ক্ষেত্ৰত মই অলপ মানে তেনেকুৱা ধৰণৰ দেখি আছোঁ আৰু যদি আমি এতিয়া প্ৰেডিকশ্যনৰ হিচাপে কওঁ মইতো ঢেৰ প্ৰেডিকশ্যন কৰিব পাৰোঁ কিন্তু এইখিনি যিখিনি হ'ব এইটো জেনেৰিক হ'ব বহুতৰ যেতিয়া ভালকৈ কুণ্ডলীখন চোৱা যায় আৰু বহুত কথা ক'ব পাৰি যেতিয়া মোৰ তাতে কনচালটেশ্যনৰ কাৰণে আহে নহয় মই 1 ঘণ্টা এটা সময় দিওঁ আৰু কেতিয়াবা কিছুমান মানুহ নুশুনাই হৈছে এজন মানুহক আপুনি 1 ঘণ্টা সময় মই দিয়ে 1 ঘণ্টা সময় দিওঁ বাপৰে আমাৰ বহুত এষ্ট্ৰলজাৰ বৰ্তমান দেখিছোঁ তেওঁলোকে 5 মিনিটো সময় নিদিয়ে মই পাষ্ট লাইফৰ কথা বুজাওঁ প্ৰেজেণ্ট কাৰেণ্ট লাইফৰ কথা বুজাওঁ ফিউচাৰৰ কথা মোকতো লাগিবই 1 ঘণ্টা আৰু মোৰ লগত যেতিয়া কথা পাতে মই এজ এ এষ্ট্ৰলজাৰ বা নিউমাৰলজি মতে মই এইবোৰ নিদিওঁ মই গাইডেঞ্চ হিচাপে তো এইটোৰ কাৰণে কিয় প্ৰতিকাৰটো এইটো দিছোঁ কিয় মানে এই বিহেভিয়াৰেল পেটাৰ্ণটো কিয় চেঞ্জ কৰাই আছোঁ চব কৈ পেলাইহে কৰাওঁ আৰু মই 15 মিনিট দিয়া মানুহ নহয় কাৰণ মই ক্লাইণ্টো বহুত চাওঁ এনেকুৱা নহয় মোৰ এনি টাইম মই এনেকৈ বকিয়ে থাকোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈ কাৰণ অনলাইন মোৰ বহুত বেছি ক্লাইণ্ট আৰু অকল গুৱাহাটীৰ বুলি নহয় অল অভাৰ ইণ্ডিয়া এব্ৰডৰো ক্লাইণ্ট বহুত বেছি তেওঁলোকৰ লগত মই মিলাই লওঁ তেনেকৈ সেই 1 ঘণ্টাত অকল 1 ঘণ্টাটো মোৰ লগত এবাৰ যোনে জড়িত হৈছে গোটেই থ্ৰু আউট লাইফ মোৰ লগত জড়িত আজিও হৈ আছে চ' গাইডেঞ্চটোৰ কাৰণে চ' আজি যিহেতু আমি কথা পাতিম পাৰ্চনেল ইয়াৰৰ ওপৰত চ' এতিয়া পাৰ্চনেল ইয়াৰ কেনেকৈ ওলায় বহুতে জানে বহুত যিসকলে নাজানে মই বুজাই দিছোঁ নিজৰ ডেটটো চে চক্ৰপাণীৰ 21st 2+1 কৰিলোঁ 3 ওলালে মান্থটো কি 11 11ৰ 1+1 2 হ'ল এইপিনে 3+2 5 হৈ গ'ল +1 কৰি দিব লাগিব +1 কিয় 1 2026ৰ পৰা 1 ওলাইছে ন গোটেই 26টো এড কৰিব নে +1 কৰি দিলে হ'ল তাৰ মানে 2+1 ঢেৰ মানুহ সোমাই গ'ল অল টোটেল কি হ'ল ইকুৱেল কি হ'ল 6 হ'ল তাৰমানে তোমাৰ পাৰ্চনেল ইয়াৰ 6 যে মোৰ এক্সাম্পল হিচাপে মোৰ দিছোঁ মোৰ 21st ফেব্ৰুৱাৰী 2+1 3 হ'ল ফেব্ৰুৱাৰীৰ 2 আকৌ 5 ইপিনে +1 6 তাৰমানে চক্ৰপাণী আৰু মোৰ পাৰ্চনেল ইয়াৰ 6 চ' 1ৰ পৰা 9ৰ ভিতৰত আমি এতিয়া পাৰ্চনেল ইয়াৰ হিচাপে প্ৰেডিকশ্যন কৰিম বহুত ধৰণৰ প্ৰেডিকশ্যন হয় যেনেকৈ কিছুমানে নিজৰ ডেটটো লৈ পেলাই কৰে কোনোবাই গোটেই এড কৰি পেলাই কৰে পাৰ্চনেল ইয়াৰ প্ৰেডিকশ্যনটো বেছি সঠিককৈ আহে আৰু মই যোনটো ৰিচাৰ্চ কৰি পেলাই কৰিছোঁ বহুতখিনি আপোনালোকে গাইডেঞ্চ পাব তেতিয়াহ'লে পাৰ্চনেল ইয়াৰ যাৰ 1 হয়
য়েছ যাৰ ওৱান হয় যাৰ 1 তেওঁলোকৰ পাৰ্চনেলি কেনেকুৱা কেনেকৈ উলিয়াই আপোনালোকে গম পালে আৰু আপোনালোকে এইখিনিতেও গম পাব অৰ্চনা বা আৰু মোৰ পাৰ্চনেলি একে 6 তো আমি পাৰ্চনেলি যাৰ 1 হয় তেওঁলোকৰনো কি হ'ব 2026 চ' পাৰ্চনেল ইয়াৰ 1 ইপিনে 1 এনাৰ্জি খুব হাই তেওঁলোকে নিজৰ হেল্থত ইম্পৰ্টেঞ্চ দিয়ক যিসকলে য়োগা জিম গৈ আছে ভেৰি গুড আপোনালোকে আৰু অকণমান মেডিটেশ্যনত আহক স্পিৰিচুৱেল হৈ যাওক দ্বিতীয় কথাটো হ'ল যিহেতু 1 নতুন নতুন বহুত আহিব নতুন নতুন বহুত বস্তু আপোনালোকে দেখা পাব ৰাস্তাটোতে প্ৰত্যেকটা বস্তু আমি টাচ কৰাটো পচিবল নহয় কিন্তু আপোনাৰ মনটোৱে যোনটো কৈছে সেইটোৱে কৰিব কাৰণ মনটোক আমি বান্ধি ৰাখিব নোৱাৰোঁ আৰু দ্বিতীয় কথাটো হ'ল আমাৰ ইনটিউশ্যন কেতিয়া কাম কৰিব যেতিয়া আমি মেডিটেশ্যনত থাকোঁ নেক্সট কথাটো হ'ল কি স্কিন ৰিলেটেড প্ৰব্লেম আহিব পাৰে যদি মই ডিহাইড্ৰেশ্যনৰ প্ৰব্লেম আহিব পাৰে বহুতখিনি মূৰৰ বিষ হৈ থাকিব পাৰে এইবোৰ চব ডিহাইড্ৰেশ্যনৰহে প্ৰব্লেম অকণমান ইলেক্ট্ৰলাইট বা এনেকুৱা ধৰণৰ খোৱা হ'লে বহুতখিনি ভাল হ'ব যিসকলে ষ্টাৰ্টআপ কৰিম বুলি ভাবিছে নিজৰ বিজনেছ কৰিবতো লাগে এইবাৰ নিজৰ বিজনেছ হৈ যায় আৰু বহুতে চাকৰি এৰিম এৰিম কৰি আছে মই অ'ভাৰঅল কৈছোঁ দেই চাকৰি এৰিম এৰিমকৈ আছে তেওঁলোকে মানে নিজৰ কিবা এটা কৰিম বুলি ভাবি আছে নিজে বছ হ'ম বুলি ভাবি আছে ডেফিনেটলি ষ্টাৰ্ট অন কৰক বহুতখিনি ভাল হ'ব ৰেমেডি হিচাপে ইষ্ট ডাইৰেকশ্যনত যদি এগছি চাকি জ্বলাই ৰাখে প্ৰত্যেক দিনাখনে জাষ্ট নিজৰ উইচটো ভাবি পেলাই নিজৰ ছ'চিয়েল কানেকশ্যনছটোৰ কথা ভাবি পেলাই যদি এগছি চাকি ইষ্টৰ পিনে জ্বলাই ৰাখে বহুতখিনি তেওঁলোকে ভাল মানে ফল পাব এইবাৰ আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ এইবাৰ বহুতৰ নহয় ব'নছ ৰিলেটেড প্ৰব্লেম হ'ব হাড্ডিৰ প্ৰব্লেম হ'ব মানে বেক পেইন হাড্ডি তেনেকুৱা ধৰণৰ চকুৰ ইনফেকশ্যন চকুৰ অপাৰেশ্যনছ তেনেকুৱা ধৰণৰ হ'ব প্ৰায় হ'বই অলৰেডি কিছুমানৰতো ভিউৱাৰ্ছসকলে গম পাব অলৰেডি আৰম্ভ হৈছে বেক পেইন আঁঠুৰ কেলছিয়াম ডেফিচিয়েঞ্চি ভিটামিন ডি ডেফিচিয়েঞ্চি তাৰমানে সূৰ্যই কৈ আছে ৰ'দ পোৱাব লাগিব সূৰ্যৰ ওচৰত ছেকেণ্ড আমি যাম যিসকলৰ পাৰ্চনেল ইয়াৰ 2 আপোনালোকে গম পাইছে কেনেকৈ পাৰ্চনেল ইয়াৰ ওলায় চ' এইবাৰ কি হ'ব বহুত মানে 2 পাৰ্চনেল ইয়াৰ 2 মুন এইপিনে সূৰ্য কম্বিনেশ্যনটো খুব ধুনীয়া ৰজা ৰাণীৰ কম্বিনেশ্যনছটো কলেব কৰিব পাৰিব বহুত বস্তুৰ বহুত কামৰ লগত পাৰ্টনাৰশ্বিপ কৰিব পাৰিব তেনেকুৱা ধৰণৰ বহুত ডাঙৰ আগতে এনেকুৱা আছিলে চবৰ কথা শুনি শুনি কৰি আছোঁ এইবাৰ তেওঁলোকৰ কথা শুনিব আৰু বেলেগে কৰিব কামবোৰ চ' সেইটো বস্তু এটা খুব ভাল দেখি আছোঁ ইম'চনেলটো হ'ব ইম'চনেল ফেক্টৰ আছে ইয়াতে আৰু ইম'চনেলি বহুত বস্তু কাম কৰিলে লোকচান হ'ব পাৰে সেইটো কাৰণে ভাবি চিন্তি আকৌ ক'ম মেডিটেশ্যনত আহক ভাবি চিন্তি কাম কৰিলে বহুখিনি ভাল ফল পাব লজিকেলি নাভাবিব লজিকেলি যদি ভাবি পেলাই কৰে ডেফিনেটলি ভাল ফল পাব ৱাটাৰ ৰিলেটেড মানে পানী ৰিলেটেড প্ৰব্লেম হ'ব পাৰে বা ঘৰত এনেকুৱা ধৰণৰ এই যে ৱালবোৰ যে ফুলি ফুলি আহে পেইণ্ট চিপেজ বা এনেকুৱা ধৰণৰ আমাৰতো এনেও অসমততো পানীৰ সমস্যা আছে ফ্লাড এইবাৰ ফ্লাডতো কিন্তু অদ্ভুত কিবা এটা ধৰণৰ দেখা পোৱা যাব আৰু ঘৰে ঘৰে এইবাৰ প্ৰায় কিছুমান মানুহৰ এই পানী চিপেজ লিকেজৰ প্ৰব্লেমছটো বহুত বেছি থাকিব চ' তেনেকুৱা ধৰণৰ যদি প্ৰব্লেম আহি আছে ইমিডিয়েটলি ঠিক কৰোৱাটো বহুত ইম্পৰ্টেণ্ট কাৰণ পইচাৰ ধ্বংস বা হেল্থত ইছ্যু আহিব লিকেজটোতো ৱেষ্টেজ অফ মানি একেবাৰে লিকেজ হোৱাৰ কাৰণে মানি ৱেষ্ট হৈ থকা নাই লিকেজটো এৱেৰনেছ হয় মানি ৱেষ্ট হ'বলৈ গৈ আছে লিকেজটো কৰাই পেলাই মোৰ মাইণ্ডটো তাতে দিছে কি ঠিক কৰ তোৰ পইচাৰ প্ৰব্লেমটো ঠিক কৰ বুজি পাইছা আমি ভাবি লওঁ কি মেকুৰীটো আগবঢ়াৰ কাৰণেহে মোৰ বেয়া হৈছে নহয় মোৰ কিবা এটা হ'ব লগা আছিলে মেকুৰীটো মোক আগজাননী দিছে সেইটো বস্তু চাবলৈ সাৱধান চ' নৰ্থ ৱেষ্ট ছাইডত যদি তেওঁলোকে এগছি চাকি যদি জ্বলায় বহুতখিনি ভাল ফল নৰ্থ ৱেষ্ট আৰু তাত যদি মেডিটেশ্যন কৰিব পাৰে বহুতখিনি ভাল ফল পাব বেংক ৰিলেটেড যদি কিবা প্ৰব্লেম আহি আছে তাত যদি বেংকৰ পেপাৰ্ছবোৰো থৈ দিয়ে বহুতখিনি ভাল ফল পাব এতিয়া আমি আহিম 3 নম্বৰ যিসকলৰ পাৰ্চনেল ইয়াৰ 3 যিসকলে কমিউনিকেশ্যনত আছে মিডিয়া লাইনত আছে বা এনেকুৱা ধৰণৰ তেওঁলোকেতো খুব ভাল কৰিব যিসকলে টিচিং লাইনত আছে খুব ভাল কৰিব এনেকুৱা নহয় কি এইকেইজনে ভাল কৰিব বিভিন্ন ধৰণৰ প্ৰফেশ্যনত থাকিব পাৰোঁ বহুতখিনি ভাল ফল পোৱা যাব মানে প্ৰমোশ্যনছ পোৱা যাব সেইটো ক'বলৈ গৈ আছোঁ বাছ এটা কাম কৰিলে হ'ল যি বস্তু শিকি আছে
কমিটমেণ্ট বা কমিটেড হ'ব লাগে মানে সেই বস্তুটো শেষ নোহোৱালৈকে এৰি দিব নালাগে আৰু তেওঁলোকে আধৰুৱা কৰি দিব নালাগে তেওঁলোকে যদি সেই বস্তুটো লৈ যায় বহুখিনি ভাল ফল পাব নেক্সট যিসকলে ক্ৰিয়েটিভিটি বা ৰাইটিং হৈছে কণ্টেণ্ট ক্ৰিয়েটাৰ বহুতখিনি ভাল নতুনকৈ যদি কিবা আৰম্ভ কৰিম বুলি ভাবিছে বহুখিনি ভাল ফল পাব যিসকলৰ পাৰ্চনেলি পাৰ্চনেলি 3 হয় ছ'চিয়েল চাৰ্কলটো বঢ়াওক পাৰ্চনেলি 3 খুব ভাল 1ৰো ভাল 2ৰো ভাল 3ৰো ভাল ভাল চবৰে আৰু একো বেয়া নহয় এতিয়া আমি আহিম ষ্টমাক ৰিলেটেড প্ৰব্লেম হ'ব পাৰে এচিডিটি প্ৰব্লেম এনেকুৱা ধৰণৰ ভমিটিং লাগি থাকে তেনেকুৱা ধৰণৰ আহিব পাৰে ইমিডিয়েটলি সেইটোৰ ওপৰত ফ'কাছ দিয়ক সেইটোৱে কথা নম্বৰ 4ত আহিম যিসকলৰ নম্বৰ 4 পাৰ্চনেল ইয়াৰ নম্বৰ 4 এইবাৰ গম পালে লাষ্ট ইয়েৰ মানে 2025ৰ কথা কৈছোঁ মই তেওঁলোকক বহুতে এনেকুৱা কৰিছিলে কি এইটো কামটো কৰি দিয়াচোন সেইটো কামটো কৰিছে অৰ্ডাৰত বেছি চলিছিলে এইবাৰ এনেকুৱা হ'ব তেওঁলোকক ৰিকুৱেষ্ট কৰিব মোৰ এই কামটো প্লিজ কৰি দিয়া না এইটো কাম 4 চ' নতুন বস্তু আহিব লাইফত এইবাৰ প্ৰত্যেকজনৰ মানুহৰ কিন্তু ব্যক্তিৰ মনত নতুন বস্তু বা নতুন কিবা এটা ঘটনা আহিবই য'ত এটা ট্ৰান্সফৰ্মেশ্যন হ'ব চ' নম্বৰ 4ৰো তেনেকুৱা হ'ব ভৰিত ৰিলেটেড পেইন অলপমান হৈ থাকিব পাৰে তেওঁলোকৰ যিসকলৰ পাৰ্চনেলি 4 আৰু বহুখিনি ট্ৰাষ্ট নকৰিলে হ'ল এইবাৰ ট্ৰাষ্ট ইছ্যু হ'ব যেনেকৈ নিজৰ বছ হৈ যাওক বা নিজৰ কলিগছ হৈ যাওক কি হ'ব একেলগে বহি চাহ খাই আছোঁ কিন্তু মোৰ বদনামী কৰি আছে তেনেকুৱা ধৰণৰ হ'ব চ' অকণমান চাইড কৰি পেলাই নিজৰ প্লেনিংছবোৰ যদি নিজে এক্সিকিউট কৰে একশ্যন ল'ব লাগিব মানে একশ্যন টেকিং অৰিয়েণ্টেড হ'ব লাগিব নম্বৰ 4 আৰু বহুখিনি ভাল ফল পোৱা যাব থাইৰয়ড ৰিলেটেড যিসকলৰ প্ৰব্লেম আছে তেওঁলোকে ভালকৈ দেখালেই হ'ল বা মেডিচিনছত থাকিলে হ'ল নেক্সট আমি আহিম নম্বৰ 5 আগেইন নম্বৰ 5 হ'ল সূৰ্যৰ পুত্ৰ বুলি কোৱা যায় নম্বৰ 5 যিসকলৰ পাৰ্চনেলি 5 হয় চ' তেওঁলোকৰ ট্ৰেভেলিঙত খুব ভাল হ'ব এইবাৰ ট্ৰেভেলিং যিসকলে ভিজা পাই থকা নাছিলে ফৰেনৰ কাৰণে পাব এডুকেশ্যনছত যদি যাম বুলি ভাবিছিলে তেওঁলোকে খুবখিনি ভাল ফল পাব নতুন বস্তু বা নতুন জীৱনত লৈ আহক বা যি হওক মানে এনেকুৱা হৈ যায় অকণমান যেতিয়া পাৰ্চনেল ইয়াৰ 5 আহে ন অকণমান এলেহুৱা টাইপ হৈ যায় এলাহ লাগি থাকে কালি কৰিম পৰহি কৰিম চ' জোতা ভাল এযোৰ পিন্ধি লওক আৰু খোজকাঢ়িব গুচি যাব ভাল জোতা পিন্ধিব গৈছে ৱাকিং শ্বু পিন্ধি ল'ব দিছে আৰু খোজকাঢ়িব দিছোঁ এলাহ যেতিয়া লাগে মটিভেট কৰক নিজকে সেইটো কৈছোঁ আমাৰ 5 হিৰক আহি পাইছে নেকি হিৰক পাইছে চ' ফিউচাৰ ফাইনেন্সিয়েল মানে কাৰেণ্ট টকাখিনি কি কৰিম ফিউচাৰৰ কাৰণে ইনভেষ্টমেণ্টত আৰম্ভ কৰি দিয়ক বঢ়িয়াখিনি ভাল ফল পাব এতিয়া আহি গ'লো আমাৰ 6 মানে মোৰো পাৰ্চনেলি 6 আৰু অৰ্চনা বাৰু 6 মোৰ জানিবলৈ সেইটোহে মন গৈ আছে নতুন ঘৰ বনাম বুলি ভাবি আছা নেকি নতুন ঘৰটো ল'লা ৰিন'ভেট কৰিম বুলি ভাবি আছা নেকি নাজানো মই ভাবি আছোঁ চ' এইবাৰ ৰিন'ভেশ্যনত খুব ভাল কাম হ'ব ৰিন'ভেশ্যন হ'বই তোমাৰ 100% আজি ভাবা নাই তুমি মই আৰু 2 মাহ পিছত সুধিম ৰিন'ভেশ্যন হ'বই কৰিব লাগিব গাঁৱৰ ঘৰখন বনাব লাগিব অকণমান চ' চোৱা তুমি ঘৰ বনাওকে আছা ন ভাবি আছা সেইটো হ'বই মেনিফেষ্ট হৈ যাব ভাবি থাকা মোৰ দৰে চ' এইবাৰ আমি যিহেতু পাৰ্চনেলি 6 আমি ফেমিলিক সময় দিব লাগিব ফেমিলিৰ ভেলুটো বুজিব লাগিব আৰু ফেমিলিৰ কাৰণে বহুখিনি কৰিব লাগিব এক্সাম্পল কৈছোঁ কালি বোলে মই নাথাকোঁ পৃথিৱীত মই আজি কি কৰি যাম মই সেই বস্তুটো আজি মোৰ মাইণ্ডত আনিব লাগিব চ' সেইখিনি বস্তু যেতিয়া মোৰ মাইণ্ডত আহিব ন অট'মেটিকলি মোৰ ডিচিপ্লিন অহা আৰম্ভ হৈ যাব মই বস্তুটো পাৰ্চপেক্টিভটো চেঞ্জ কৰা আৰম্ভ হৈ যাব ত' যিসকলে ঘৰ বনাম বুলি ভাবিছে বহুখিনি টকা কিন্তু ঘৰত গুচি যাব চ' সেইটো এটা ইনভেষ্টমেণ্ট হ'ব নিজকে গ্ৰুম কৰা আৰম্ভ হৈ যাব নিজকে পলিচ কৰা আৰম্ভ হওক বা নতুন বস্তুৰ কাৰণে হৈ যাওক বা নিজৰ লুকছটোৰ প্ৰতি হৈ যাওক বা চিন্তাধাৰণাৰ প্ৰতি বহুখিনি নতুন বস্তু আহি যাব ঘূৰা ফুৰাত খুব ভাল হ'ব তেওঁলোকৰ ফৰেন যিসকলে যাব বিচাৰিছে ভিজা যিসকলে পাই থকা নাই বহুখিনি ভাল ফল পাব ফৰেন ৰিলেটেড ক্লাইণ্ট বা তেনেকুৱা ধৰণৰ মানুহে তোমাক অট'মেটিকলি কানেক্ট কৰিব কানেক্টিভিটিটো খুব ধুনীয়া হ'ব বাছ ইয়াতে জাষ্ট ৰিলেশ্যনশ্বিপত ফ'কাছ দি থাকিলেই হ'ল বাকী বিৰাট ধুনীয়া বেয়া হ'ব আপুনিও থেংক ইউ
অ'কে থেংক ইউ আৰু ইনভেষ্টমেণ্টত অকণমান চাবা কি যিখিনি আৰ্ণ নকৰা কিয় হা যাতে লং টাৰ্ম এটা ইনভেষ্টমেণ্ট যেতিয়া ছিকিউৰিটি এটা থাকে সেইটো SIP হৈ যাওক বা কিবা হৈ যাওক সেই ইনভেষ্টমেণ্টটোত অলপ গুৰুত্ব দিবা চাবা তুমি কেতিয়াও ফচিবলগীয়া একো নহ'ব মৰিবলগীয়া একো নহ'ব ধুনীয়াকৈ তোমাৰ গৈ থাকিব ইউৰিন ৰিলেটেড যিসকল মহিলাই ইউৰিন ৰিলেটেড প্ৰব্লেম আহিব পাৰে সেইটো কাৰণে য'তে ত'তে যাতে ইনফেকশ্যন নহয় ভালকৈ বাথৰুম বা এনেকুৱা ধৰণৰ চাফা কৰি থাকিব লাগে পাৰ্চনেল ইয়াৰৰ এটা কথা মই অলৰেডি ষ্টাৰ্ট কৰিছোঁ মই চবকে ক'ম এজ আ ৰেমেডি পাৰ্চনেলি যিসকলৰ 6 থাকে নহয় মানে ভৰিখন বিৰাট ধুনীয়াকৈ চাফাকৈ ৰাখিব লাগে ইদাৰ পেডিকিয়ৰ কৰক বা নিজে কৰক আৰু নিজৰ বাথৰুমটো একদম স্পা টাইপকৈ মানে ৰাখিব লাগে মইতো নিজে বাথৰুম মোৰ মেইড থকাৰ পিছতো মই নিজে বাথৰুম মানে আৰম্ভ কৰোঁ চাফা কৰা মই ক'লোঁ ন মই একো বস্তু মূৰৰ ওপৰত উঠিব নিদিওঁ মই সেইটোৰ পৰ্যন্ত মই কৰিব জানো মানে চ' সেই বস্তুটো যদি কৰে নহয় নিজৰ বহুখিনি যদি ধাৰ আছে বহুখিনি ধাৰ গুচি যাব কিন্তু আপুনি নিজে ফিল কৰে নে অৰ্চনা বা মই নিজৰ বাথৰুমটো নিজে চাফা কৰিবলৈ মোৰ ভাল লাগে মই নিজে ভাল পাওঁ মই সেইটো অট'মেটিকেলি হয় বুলিও মই ভাবোঁ হৈ যায় কৰিবলৈ নালাগে বাট গাটো ধোৱাৰ পিছত মই দেখোন ৱেপাৰ দি যেতিয়া আমি গা ধুই পেলাই আমি নেগেটিভিটিখিনি গোটেইখিনি আঁতৰাই দিওঁ নহয় যেতিয়া আমি ৱাইপ কৰোঁ নহয় আমি নেগেটিভিটিখিনি নিজৰ জেগালৈকে পঠাই দিওঁ আৰু যেতিয়া গা ধুই থাকোঁতে যেতিয়া কেতিয়াবা চুলি সৰে ন আৰু আমাৰ গা ধুওঁতেতো চুলি সৰে বা আমাৰ গাৰ ছাল কেতিয়াবা সৰে তো আপুনি চাবচোন ফ্ল'ৰখন লেতেৰা হৈ গ'ল আকৌ সেইখিনি ৱাইপ মাৰি পেলাই সেই ফুটাটোলৈ আমি ঠেলি দিওঁ এক্সেক্টলি চ' চাফাটো বহুত ডিপেণ্ড কৰিব আৰু যিমান তুমি চাফাকৈ থাকিবা যিমান তুমি ৰাতি শোৱাৰ টাইমত আমি টি কাপোৰ পিন্ধি শুই যাওঁ জেনেৰেল কমন মানুহে সেইটোৱে কৰে তুমি এইটো ষ্টাৰ্ট কৰি দিয়াচোন মই কোৱাৰ পৰা তুমি ভাল কাপোৰ পিন্ধি শোৱাচোন তুমি চাই থাকা তোমাৰ মাইণ্ডছেটটো তেনেকুৱা আৰম্ভ হৈ যাব আৰু 6 সেইটোৱে কৈ থাকে মই অলৰেডি আৰম্ভ কৰি দিছোঁ বাৰু নিজৰ লগত এনেকৈ শুৱে নেকি এনেকৈ নহয় কিন্তু বিৰাট ভাল কাপোৰ একদম ভালকৈ ধুনীয়াকৈ মই যদি ৰাতিও কিবা বিপদ হৈ ওলাই যাব লাগে মই ধুনীয়াকৈ যাব পাৰিম পূৰা এনেকৈ আৰু ঘৰতো যে মই বিৰাট ধুনীয়াকৈ হৈ থাকোঁ মানে তেনেকৈ থাকোঁ মানে মই নিজৰে সেই বস্তুটো বিল্ড আপ কৰি আছোঁ সেইটো মই তোমাকো কৈ দিছোঁ আহিম এতিয়া নম্বৰ 7 পাৰ্চনেল যিসকলৰ 7 আৰু ওলাব তেওঁলোকে জানেই আকৌ এবাৰ মাজত ৰিপিট কৰি দিওঁ নেকি কেনেকৈ উলিয়াব লাগে পাহৰি গৈছে চাগে কোনোবাই এবাৰ কৈ দিয়ক পাৰ্চনেল কেনেকৈ ওলায় আপোনালোকৰ নিজৰ ডেটটো মোৰ ডেটটো হ'ল 21st আৰু মোৰ মান্থটো হ'ল 2 মানে ফেব্ৰুৱাৰী চ' 21ৰ 2+1 হ'ল 3 মান্থটো হ'ল 2 3+2 5 হৈ গ'ল প্লাছ লগতে আপোনালোকে 1 আৰু এটা যোগ কৰি দিব তাৰ মানে 6 এইপিনে 3+2+1 = 6 1টো এইকাৰণেই প্লাছ কৰা হৈছে কাৰণ এইবাৰ 2026টো গোটেইকেইটা কেলকুলেট কৰি পেলাই 1 হয় অ'কে অৰ্চনা বা 7 এইবাৰ এতিয়া 7 চ' যিসকলৰ মানে পাৰ্চনেল ইয়াৰ 7 আহিব তেওঁলোকে অট'মেটিকলি অকণমান স্পিৰিচুৱেল হৈ যাব অট'মেটিকলি আৰু নিজে অলৰেডি আৰম্ভ হৈ গৈছে যিসকলে আৰম্ভ হৈ গৈছে চ' কি হ'ব তেওঁলোকৰ কাৰণে মই এটা বিৰাট বেষ্ট ৰেমেডি কৈ আছোঁ মৌন ব্ৰত আৰম্ভ কৰি দিয়ক ৰাতিপুৱা উঠিব নহয় উঠাৰ লগে লগে 1 ঘণ্টা বা 2 ঘণ্টা মনে 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 থকাটো যদি প্ৰেক্টিছ কৰোঁ নহয় সেইটো এটা বিৰাট ডাঙৰ মেডিটেশ্যন মনে মনে থাকি যদি ইনষ্টাগ্ৰামৰ ৰীল চাই আছোঁ সেইটো নহ'ব মনে মনে আছোঁ যদি মনে মনে তাৰমানে মই মেণ্টেলি মনে মনে আছোঁ আৰু এতিয়াৰ পৰা মই যিখিনি মোৰ আহিব ভাল বস্তু বেয়া বস্তু মই ধুনীয়াকৈ লৈ যাব পাৰিম মন ব্ৰতটো বহুত ইম্পৰ্টেণ্ট হ'ব লগতে ছেল্ফ ডিছকভাৰ কৰক বুজি পাব কিয় মোৰ ৰিলেশ্যনশ্বিপ চলি থকা নাই কিয় মোৰ হেল্থত প্ৰব্লেম হৈ আছে এইবাৰ সেই ক্লিয়েৰিটিটো আহিব তেওঁলোকৰ জীৱনত চ' এই মৌন ব্ৰতটো বহুত ইম্পৰ্টেণ্ট যিসকলৰ ভিজা এডুকেশ্যনছত প্ৰব্লেম আহি আছে তেওঁলোকৰ খুব ভাল যাব এইবাৰ বহুতেতো ফৰেন ৰিলেটেড যদি এক্সপৰ্ট ইম্পৰ্টৰ কিবা যদি আছে বহুখিনি ভাল কৰিব পাৰিব এচিডিটি বা পালপিটেশ্যন বা বুকুখন অলপ এনজাইটি এনেকুৱা ধৰণৰ হৈ থাকিব পাৰে ইমিডিয়েটলি ৱকত যাওক ইমিডিয়েটলি মেডিটেশ্যন কৰক ওম চেণ্টিং কৰক আপোনালোকে ৰিলেক্সেশ্যন পাব 7 আৰু বহুত কথা নক'ব যি কথা ক'ব লাগে অকল সেইখিনি কথাহে ক'ব তাতকৈ বেছি যদি কথা ক'বলৈ যায় প্ৰব্লেম নিজৰে হ'ব চ' এইবোৰ স্পিৰিচুৱেল দেহাটো তো স্পিৰিচুৱেলিটিত বেছি থাকক মোৰ কথা হ'ল যাৰ পাৰ্চনেল ইয়াৰ্ছ 8 এতিয়া ছ'চিয়েল মিডিয়াতটো ভয় খুৱাই থৈ দিছে 8 নম্বৰৰো বেয়া পাৰ্চনেল ইয়াৰো বেয়া এইবোৰ ভয় খুৱাই থৈ দিছে বাৰু কি বেয়াটো নকয় বাৰু
কি বেয়া যিসকলৰ পাৰ্চনেল ইয়াৰ 8 নহয় তেওঁলোকৰ একো বস্তু বেয়া নহয় তেওঁলোকে উল্টা ভাল অথৰিটিভ এখন চকীত বহিব পাৰিব যিসকলে কম্পিটিটিভ এক্সামছ চৰকাৰী ৰিলেটেড এক্সামছ দি আছে এটা চৰকাৰী ৰিলেটেড এক্সামছৰ কথা মনত পৰিছে এইবাৰ চৰকাৰী ৰিলেটেড এক্সামছৰ পেপাৰো লিক হ'ব এইটো বছৰত পেপাৰ লিক হ'ব বহুত ডাঙৰ ডাঙৰ চৰকাৰ এনে আমি কি পেপাৰ মেডিকেলৰ পেপাৰ লিক হোৱা শুনো এইবাৰ UPSC APSC এনেকুৱা ধৰণৰ পেপাৰ লিক হ'ব হোৱা বহুত চান্স আছে চ' এইটো পষ্টপণ্ড হৈ যাব এক্সামছবোৰ খেলি মেলি হৈ যাব বা ডিপাৰ্টমেণ্টতে প্ৰব্লেম হ'ব এনেকুৱা ধৰণৰ আহিব চ' যিসকলে ভাবি আছে পাৰ্চনেল ইয়াৰত মই চৰকাৰী ৰিলেটেড এক্সাম দিম ডেফিনেটলি দিয়ক বহুত পোৱা চান্স আছে ধুনীয়া এখন চকীত পজিশ্যন এটা পঢ়া মানে পাৱাৰ এটা পাব 8 মানে ৰিপ্ৰেজেণ্ট কৰি আছে শনি পাৰ্চনেল ইয়াৰ আকৌ শনি কাৰ্মিক যিসকলে বহুত কষ্ট কৰি আছিলে ইমান থ্ৰু আউট ইয়েৰ চ' কাৰ্মিক ইয়াৰ ন ফল পাব দ্বিতীয় কথাটো হ'ল কি নিজৰ বাজেটটো লৈ পেলাই আমি এটা বাজেটত চলোঁ ন কি আমাৰ বোলে এইটো মাহত বোলে বোলে 5,000 টকা খৰচ হ'ব এক্সাম্পল কৈছোঁ তো আমি বাজেটটো কেতিয়াও কেলকুলেট নকৰোঁ কিমান টকা ক'ত দিম বা কি দিম এইবাৰ সেই বাজেটটো স্পেচিফিক হ'ব লাগে মানে ইনভেষ্টমেণ্টৰ পিনে বেছি যাব লাগে মই বাজেটটোৰ পৰা এটা খৰচা কমাই পেলাই মই এটা ইনভেষ্টমেণ্ট কৰিলোঁ বোলে 500 টকাৰ মই SIP কৰিলোঁ মই SIP প্ৰমোট কৰি থকা নাই জাষ্ট প্ৰমোট কৰাটো ভাল কৰিব লাগে চবেই কৰোঁ আমি যিহেতু হয় চবেই কৰে লগা হ'লে 100 টকাই হ'ল পোষ্ট অফিচত ৰাখিলে মানে সেই ইনভেষ্টমেণ্টত আহিব লাগিব এইবাৰ বেয়া কি হ'ব এটা বস্তুৱে হ'ব পাৰে সম্পৰ্ক ৰিলেটেড বেয়া হ'ব পাৰে সেইটো ঠিক কৰি ৰাখিলে হ'ল বা বেছি কথা নক'লে হ'ল ভেলুটো বুজিলে হ'ল মন ব্ৰত বহুত ইম্পৰ্টেণ্ট মন ব্ৰত বহুত ইম্পৰ্টেণ্ট আৰু মন ব্ৰত মই নিজে কৰোঁ ৰাতিপুৱা উঠাৰ পিছত আৰু মই নিজে গম পাইছোঁ কেনেকুৱা ধৰণৰ ক্লিয়াৰিটি পায় লাইফত অন্ততঃ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া কমি যাব মৌন ব্ৰত ধৰিলে নালাগিবই কাজিয়া কি বস্তু এইবাৰ 9 আহিলে 8 আৰু কিবা আছে ক'বলৈ 8ৰ এটা কথা তেওঁলোকে কিন্তু এইবাৰ মেনিফেষ্ট কৰিব লাগিব আৰু মেনিফেষ্টেশ্যন কেতিয়া ফলে জানা যেতিয়া আমাৰ ৰুটটো আমাৰ ফাউণ্ডেশ্যনটো যেতিয়া ষ্ট্ৰং থাকে চ' তেওঁলোকে ফাউণ্ডেশ্যন ষ্ট্ৰং কৰিবৰ কাৰণে ৰুট চক্ৰাটো বহুতখিনি এক্টিভেট কৰিব লাগিব আৰু ৱেষ্ট ডাইৰেকশ্যনত যি লিখে ৰেড নালাগে ৰঙা পেনেৰে ব্লু কালাৰ পেনেৰে লিখি এটা চাৰ্কল দিব চাৰ্কলৰ ভিতৰত গোটেই মেনিফেষ্টেশ্যনটো লিখিব যি আপোনালোকক লাগে হৈ যোৱা বুলি লিখিব 2টাত বা 3টাতকৈ বেছি একো উইচ নিলিখিব ৱেষ্ট ডাইৰেকশ্যনত জাষ্ট লগাই থৈ দিব তাত যদি এটা ঘড়ী লগাব পাৰিছে আৰু বেছি ভাল হ'বই হ'ব 8 নম্বৰ পাৰ্চনেল ইয়াৰ যাৰ হয় মই তেওঁলোকক কৈছোঁ মানে বিৰাট ধুনীয়া স্পিৰিচুৱেলিটিত যাওক মন্দিৰত দান কৰক দান কৰিব নোৱাৰে মন্দিৰটো চাফা কৰি দিয়ক নিজৰ হাতেৰে চাফা কৰক সেইটোও চেৰিটিয়ে হয় স্পিৰিচুৱেলিটিতে আহে আহিম 9 শেষৰ নম্বৰ 9 পাৰ্চনেল ইয়াৰ যিসকল তেওঁলোক পাৰ্চনেল ইয়াৰ চবে জানে এতিয়া ওলাবৰ কাৰণে তেওঁলোকে প্ৰথম কথাটো হ'ল এইবাৰ পাৰ্চনেল গ্ৰ'থটোৰ ওপৰত কাম কৰিব লাগিব বহু বস্তু যিমান কাজিয়া লাগিছিলে আগত বহু মানুহক মাফ কৰি দিব লাগিব ফৰগিভ কৰিব লাগিব মনেৰে একদম মনেৰে বুলি ক'লে মনেৰে মানে মই মুখেৰে কিবা এটা কৈছোঁ কিন্তু মনত ৰাখিছোঁ তেনেকুৱা নহ'ব কাৰণ আপোনালোকে এই বছৰত নহ'বা আগবাঢ়ি যাব নোৱাৰিব 9 to completion 1 to beginning দুটা কিন্তু এক্সট্ৰিম পইণ্ট 1 to extreme 9 to extreme চ' এইবাৰ এক্সট্ৰিম আছে এক্সট্ৰিম কি ক্ষেত্ৰত হ'ব যদি ভাল কৰিব গৈ আছোঁ ছাপ'জ মই বোলে চৰকাৰী ৰিলেটেড এক্সামছ দিব গৈ আছোঁ দিনে ৰাতি কষ্ট কৰিছিলোঁ মই ফল পাম এইবাৰ কাৰণ এক্সট্ৰিম হ'বলৈ গৈ আছে মই নেগলিজেঞ্চি মোৰ হেল্থ লৈ পেলাই বোলে মই নেগলেক্ট কৰি আছিলোঁ এক্সট্ৰিম কিবা এটা বেয়াৰ পিনে আহিব যেনে এক্সিডেণ্ট দাঁতৰ পৰা তেজ ওলোৱা ষ্টামাক ৰিলেটেড প্ৰব্লেম বা গ'ল্ড ব্লাডাৰ ষ্টোন এনেকুৱা ধৰণৰ হ'ব পাৰে নতুন স্কিল এড অন কৰক সকলোকে কৈ আছোঁ নতুন লাইফ নতুন ৰিলেশ্যনশ্বিপত আহিব বহুত ৰিলেশ্যনশ্বিপ ভাঙিছে নতুন ৰিলেশ্যন যিসকলে ভাবি আছে বিয়া পাতিম বুলি বিয়া কৰিব পাৰিব এইবাৰ এংগাৰ ইছ্যুত অকণমান চাওক আৰু BP এনেকুৱা ধৰণৰ প্ৰব্লেমছৰ পৰা বাচি থাকক শেষ 1ৰ পৰা 9লৈকে যাৰ পাৰ্চনেল ইয়াৰ 1ৰ পৰা 9 খুব ধুনীয়াকৈ বুজাই ক'লে আৰু খুব ভাল ভাল কথা ক'লে আৰু বেয়া নায়েই বেয়াবিলাক এভইড বেয়া আছে কিন্তু আমি জানিব লাগে
বেয়া আছে এতিয়া ক'ব লাগিলে মই বহুতখিনি ক'ব পাৰোঁ যেনেকৈ আমাৰ আছে ইপিনে নৰ্থ ইষ্টৰ ভিতৰত যদি মই বেয়া ক্ষেত্ৰত আমাৰ অসমৰ ক্ষেত্ৰত ইলেকশ্যনৰ আগত বহুতখিনি বেয়া মই দেখি আছোঁ ৱেষ্ট বেংগল বেয়া দেখি আছোঁ উৰিষ্যা বেয়া দেখি আছোঁ পানী ৰিলেটেড বেয়া আছে অলৰেডি হৈছে হিন্দু মুছলিমৰ অলৰেডি আগৰ পৰা কাজিয়া লাগি থাকে এইবাৰ হিন্দু মুছলিমৰ এইবাৰ এনেকুৱা ধৰণৰ হ'ব মানে জাত ৰিলিজিয়ন কাষ্ট লৈ পেলাই এনেও আগৰ পৰা হৈ আছে আমি দেখিছোঁ 2025ত কেনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ প্ৰব্লেমছ এইবাৰো সেইবোৰেই হ'ব এইবাৰ পলিটিক্সটো মানে ইটো সিটোৰ কান্ধত বন্দুক থৈ চলাব এনেকুৱা ধৰণৰ পলিটিক্স হিচাপে বহুতখিনি বেয়া দেখি আছোঁ মই দ্বিতীয় কথাটো হ'ল কি বেয়াৰ ক্ষেত্ৰত ভাল বেয়া যিমান কম নহয় মানে নালাগে শুনিব ভালটো শুনক এবাৰ নতুন কিবা এটা ওলাব নতুন গ্ৰহৰ বা আমি কথা গম পাম নতুন প্লেনেট ডিস্কভাৰ কৰিব এইবাৰ স্পেচ ৰিচাৰ্চ যিসকল কৰি আছিলে স্পেচত আমি নতুন এটা বস্তু আমি গম পাম কি এনেকুৱা ধৰণৰ বস্তু এটা আহিছে আৰু যাৰ ফলত আমি কিবা এটা বেনিফিট পাম সেইটোৰ পৰা এইবাৰ AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে খুব ভাল কৰিব ৰবটিক ইঞ্জিনিয়াৰ্ছবোৰে খুব ভাল কৰিব ভালেই শুনো নালাগে বেয়া শুনিবলৈ বি পজিটিভ আৰু আজি 1 তাৰিখৰ দিনটোত বেয়া নুশুনো শেষত আমাৰ 1 মিনিট সময় আছে আৰু 1 মিনিটৰ ভিতৰত কিবা এটা সকলোৰে কাৰণে ৰেমেডিজ দি থৈ যাওক যিটো সকলোৱে কৰিব পাৰে সকলোৰে কাৰণে ভাল হওক ঠিক আছে যোনটো মই কৰি আহি আছোঁ আজি 8 দিনৰ পৰা বছৰৰ পৰা মই পডকাষ্টৰ বিগিনিঙতে কৈছিলোঁ কি আমি কি হয় আমাৰ এনচেষ্টাৰ্ছৰ পৰা আমি সেই বস্তুটো পাহৰি যাব নালাগে আমি আমাৰ ৰুটটো পাহৰি যাব নালাগে আমি জানো তেওঁলোকক কেতিয়াবা মনত পেলাই এগছি চাকি দিওঁ জানো অকল জাষ্ট নিয়মৰ ক্ষেত্ৰতহে দিওঁ অটো নিয়ম আজি পিতৃপুৰুষৰ টাইম আমি শ্ৰাদ্ধৰ দিনাখন দিওঁ নৱগ্ৰহৰ নপুৰুষৰ শ্ৰাদ্ধ মোৰ শাহুমা ঢুকুৱা আজি 8 মাহ হ'ল ডেইলি প্ৰায় ডেইলি কেতিয়াবা মাহেকীয়া হৈছে এইটো বেলেগ কথা ডেইলি মই তেওঁৰ নামত এগছি চাকি দিওঁ কাৰণ তেওঁৰ ব্লেছিংছটো বহুত ইম্পৰ্টেণ্ট তেওঁৰ পৰা যথেষ্ট ব্লেছিংছ পাইছোঁ আমি এতিয়াও তেওঁ আমাক চাই আছে নাই যদিও তেওঁ আমাক চাই আছে মই সেইটো কাৰণে যিমান তোমাৰ ভিউৱাৰ্ছ এই পডকাষ্টটো চাই আছে সকলোৱে এই পডকাষ্টটো দেখা নাপায় বাটো মই কাৰোবাৰ লাইফত যিসকলৰ লাইফত কণ্ট্ৰিবিউট কৰিছিলোঁ কোনোবা এটা জনমত বা এইটো জনমত বা তেওঁলোকে দেখা পাব বা তেওঁলোকে মোৰ লাইফত কিবা কৰিছে তেওঁলোকেহে দেখা পাব যিসকলে দেখি আছে আৰু বিচাৰিছে সঁচাকৈ কিবা এটা পজিটিভিটি লাইফত আহক পিতৃপুৰুষৰ নামত এগছি চাকি ডেইলি তিল তেলৰ চাকি চাউথ ডাইৰেকশ্যনত জ্বলোৱা আৰম্ভ কৰক আৰু চাওক কোনো বিপদে আপোনালোকক চুব নোৱাৰে আৰু দ্বিতীয় কথাটো হ'ল বিপদ আহেও যদি বিপদ আহিব লাগিব নহ'বা শিকিম কেনেকৈ ইমান ধুনীয়াকৈ ওলাই যাব নহয় ইমান ধুনীয়াকৈ চলিউশ্যন পাব ন আপুনি ভাবিব নোৱাৰে এইটোতো মই জাষ্ট এটা নৰ্মেল একোছে চাকি জ্বলোৱাটো একো প্ৰব্লেম নহয় বুলি ভাবোঁ আৰু আপোনাৰ ঘৰতেই জ্যোতিও আছে প্ৰকাশো আছে একদম জেপিদাৰ বোৱাৰী হয় অৰ্চনা বা আৰু জেপিদাৰ নামটো আমি সদায় জেপিদাই কৈ থাকোঁ কিন্তু সিদিনা মোক য'ত এংকৰিং কৰিবলৈ মাতিলে আমাৰ কৃষ্ণমণি চুতীয়া ককাইদেউৰ তেখেতৰ ৰাংঢালী ইনগ্ৰেশ্যন এংকৰিং কৰিবলৈ মই গ'লোঁ তাৰপিছত মই জেপিদাক ক'লোঁ জেপিদা আপোনাক মই জেপিদা বুলি নকওঁ আজি আপোনাক মই আপোনাৰ আচল নামেৰে মাতিম প্ৰথমতে মই কৈছোঁ আজি আমাৰ মাজত উপস্থিত আছে জ্যোতি প্ৰকাশ দাস ডাঙৰীয়া চবেই অকণমান কাৰণ জেপিদা আমাৰ মৰমৰ জেপিদা ন চ' আপোনাৰ ঘৰতেই আছে জ্যোতিও আছে প্ৰকাশো আছে গতিকে আৰু শাহুমা হীৰা তেওঁ সঁচাকৈ হীৰা তেওঁ সঁচাকৈ হীৰা আছিলে বহুতখিনি শিকাই গ'ল লাইফত মই কি ক'লোঁ 2025ত বহুত বস্তু হেৰুৱাইছোঁ তেওঁক আমি 2025তে হেৰুৱাইছোঁ কিন্তু মই এই উপায়টো যোনটো কৈছোঁ সেইটো মই বহুত আগৰ পৰা কৰি আছোঁ নিজৰ যেতিয়াৰ পৰা মোৰ জ্ঞানটো আহিছে যেতিয়াৰ পৰা মই ভাবিছোঁ আৰু সেনেকৈয়ে চাগে মোৰ জাৰ্ণিটো আৰম্ভ হৈছে বাজি আৰু আজিৰ ডেটতো তেওঁৰ নামত মই চাকি এগছি দিওঁ আৰু তেওঁক সদায় মনত পেলাওঁ আজি যদি মোৰ ঘৰত কিবা সৰুতকৈও সৰু বস্তু আহিছে নহয় মই তেওঁলোকক অফাৰ কৰোঁ প্ৰথমে মই এনচেষ্টাৰ্ছক অফাৰ কৰোঁ কি চোৱা তোমালোকে দিছা সেইটো কাৰণে খাবলৈ পাইছোঁ বা চোৱা কাৰোবাক যদি কিবা বস্তু দিছোঁ নহয় গ্ৰেটিটিউডেদি দিওঁ যদি মই কাপোৰটোও দান কৰিছোঁ নহয় থেংক ইউ মোৰ লগত যে ইমান দিন আছিলে মই তোমাক দিবলৈ গৈ আছোঁ বাছ সেই গ্ৰেটিটিউডটো লাগে বহুত বহুত ধন্যবাদ আৰু মই 2টা বস্তু শিকিলোঁ মই কৈ দিব বিচাৰিছোঁ অৰ্চনাৰ পৰা আজি মই আজিৰ পৰা 1 তাৰিখৰ পৰা আজিৰ পৰা আৰম্ভ কৰিছোঁ 2026 চনৰ যে ময়ো পূৰ্বপুৰুষৰ কাৰণে অকল নৱগ্ৰহৰ শ্ৰাদ্ধ বুলি নহয় প্ৰতিদিনে এগছি বন্তি আমাৰ পূৰ্বপুৰুষৰ বাবে আপোনালোকে আগবঢ়াওক কাৰণ পূৰ্বপুৰুষেই আমাক চাই আছে আমাৰ ককা আইতা সকলোৱে আমাক চাই আছে গতিকে তেওঁলোকৰ ব্লেছিং আমাৰ লাগিবই 1 নম্বৰ 2 নম্বৰ সদায় পৰিপাটি হৈ থাকিব লাগিব
ভাল কাপোৰ পিন্ধিম, শুওঁতেও ভাল কাপোৰ পিন্ধিম, এক্সেক্টলি বাথৰুমটো আমি নিজে নিজৰ চাফা কৰিম খুব ধুনীয়াকৈ, আমাৰ পৰিৱেশটো খুব ধুনীয়া কৰি ৰাখিম। এইকেইটা মই নতুনকৈ আপোনাৰ পৰা শিকিলোঁ। 2026ত এইখিনি কৰিম। থেংক ইউ থেংক ইউ ছ' মাছ। থেংক ইউ বহুত বহুত ধন্যবাদ। আৰু এইখিনিতে কওঁ যে 2026 চনৰ আজি প্ৰথমটো দিন, গতিকে এই প্ৰথমটো দিনতে আপোনালোকৰ বাবে আগবঢ়ালোঁ এই অনুষ্ঠানৰ। সকলোৰে ভাল হওক তাৰে আশা কৰিছোঁ, আৰু হেপী নিউ ইয়েৰ। থেংক ইউ ছ' মাছ।